পাহি ঐ পাহি চাও এইফালে আছোন বাইদেউ মাতিছিলে মাতিছিলোঁ মই অলপ ওলাই যাওঁ বুলি ভাবিছিলোঁ তই অকণমান সময় ঘৰত থাকিব পাৰিবিনে বাইদেউ এতিয়া আপুনি বাহিৰলৈ ওলাই গ'লে উভতি অহা নিশ্চয় পলম হ'ব মইতো আপোনাক আহিয়ে কৈছিলোঁ যে আজি মই ঘৰলৈ অকণমান সোনকালে যাম কাৰণ ঘৰত দেউতাৰ গা বেয়া অসুখীয়া মানুহটো ঘৰত অকলে অকলে এৰি থৈ আহিছোঁ সেয়ে মই কামখিনি লৰালৰিকৈ কৰি আজৰি হৈছিলোঁ ঘৰলৈ যাম বুলিহে তাৰমানে এতিয়া তোৰ সুবিধা অসুবিধা চাইহে মই ঘৰৰ কাম কৰিব লাগিব নেকি তোক এইখন ঘৰত পইচা দিহে কাম কৰিবলৈ দিছোঁ এইখন ঘৰৰ সুবিধা অনুসৰিহে তই কাম কৰিব পাৰিবি তোৰ নিজৰ সুবিধা অসুবিধা চাই থাকিলে নহ'ব নহয় বাইদেউ আপোনাৰ ঘৰত কাম কৰা আজি মোৰ বহুত দিনেই হ'ল আজিলৈকে এনেকৈ কোৱা শুনিছে জানো কিন্তু এতিয়া দেউতাৰ গাটো ভাল নহয় বিচনাত পৰি আছে বিচনাত পৰি থকা অসুখীয়া দেউতাক থৈ আহি মই ইয়াত কেনেকৈ কাম কৰি আছোঁ একমাত্ৰ মইহে জানো ঘৰত বেলেগ মানুহ থকা হ'লে কোনো কথা নাছিল কিন্তু দেউতাৰ মোৰ বাহিৰে কোনোৱে নাই সেইবাবেহে মই তেনেকৈ কৈছোঁ যিমান যি হ'লেও তোৰ অসুবিধা চাই থাকিলে মোৰ নহ'ব আজি মই বাহিৰলৈ যাবই লাগিব বৰ দৰকাৰী কাম এটা আছে গতিকে তই অকণমান সময় ৰখি দে মই পাৰিলে সোনকালে আহিবলৈ চেষ্টা কৰিম আৰু বাপেৰৰ কথা ইমান চিন্তা কৰি থাকিব নালাগে দে বয়সস্থ মানুহ গা বেয়া হ'বই গা বেয়া হ'লে মৰি যোৱা নাই নহয় গতিকে কিহৰ ইমান বাহানা এনেকৈ বাহানা কৰি থাকিলে নহ'ব বুজিছ তই অকণমান সময় ৰখি দে মই ওলাই যাওঁ বাইদেউ মই বাৰু অকণমান ৰখি দিম কিন্তু আপুনি মোক এটা সহায় কৰিব লাগিব আজি দেউতাক টেবলেট খাবলৈ লৈহে দেখিছোঁ দেউতাৰ এভাগ টেবলেট নাইকিয়া হৈ আছে সেইভাগ কিনি আনিবলৈও মোৰ হাতত পইচা নাই মই কামলৈ আহোঁতেই ভাবিছিলোঁ আপোনাৰ পৰা পইচা কেইটামান লৈ দেউতাৰ বাবে টেবলেট লৈ যাম যদি আপুনি বেয়া নাপায় আপুনি বজাৰলৈ যাবই যিহেতু মই প্ৰেছক্ৰিপশ্যনখন দি পঠিয়াওঁ আপুনি টেবলেটকেইটা লৈ আহিব নেকি তোক সপ্তাহে সপ্তাহে পইচা দি থাকিবলৈ মোৰ ঘৰত পইচাৰ গছ নাই নহয় তই আজি এসপ্তাহৰ আগত দেউতাৰ টেবলেটৰ নামত পইচা নিছিলিহে আজি আকৌ প্ৰয়োজন হ'লেই নহয় মোৰ হাতত পইচা নাই মই ক'ৰ পৰা আনিম টেবলেট বাইদেউ তেনেকৈ নক'বচোন মই আপোনাৰ আশাতেহে আছোঁ আপোনাৰ বাহিৰে এনেকৈ কাকো পইচা বিচাৰিব নোৱাৰোঁ গতিকে আপুনি কিবা কৰি হ'লেও মোৰ দেউতাৰ টেবলেটকেইটা আনি দিয়কচোন নহ'লে বৰ অসুবিধা হ'ব মোৰ হাতত পইচা নাথাকিলে মই ক'ৰ পৰা আনিম হা পইচা থকা হ'লে বেলেগ কথা আছিল কিন্তু এতিয়া মোৰ হাতত পইচা নাই আজি নালাগে দে এদিন টেবলেট নাখালে মৰি নাযায় যদি পইচা মেনেজ কৰিব পাৰোঁ পাছত লৈ ল'বি আজি মই টেবলেট আনিব নোৱাৰোঁ মোৰ হাতত পইচা একেবাৰে কম আছে এতিয়া মই যাওঁ দে পাৰিলে সোনকালে আহিম বাৰু তই কিন্তু মই অহাৰ আগতে গুচি নাযাবি আকৌ চাবি হ'ব বাৰু বাইদেউৰ মানুহৰ প্ৰতি দয়া মমতা বোলা বস্তুটো একেবাৰে নাই ইমান মানুহ কেনেকৈ নিষ্ঠুৰ হ'ব পাৰে মই অথনি দেখিছোঁ নহয় কিমানখিনি টকা বেংকৰ পৰা উলিয়াই আনিছে এতিয়া মোৰ দেউতাৰ সাধাৰণ টেবলেটকেইটা আনি দিবলৈ ইমান টান পাইছে কিয় যে এনেকুৱা এইখন ঘৰত কাম কৰোঁ বেলেগ ক'তো নাযাওঁ সেইবাবে এইখন ঘৰৰ পৰা বিপদে আপদে পইচা নল'লেনো ক'ৰ পৰা ল'ম তাকো বুজি নাপায় এনেই জানো মই পইচা বিচাৰিছোঁ দেউতাৰ ঔষধৰ বাবেহে বিচাৰিছোঁ সঁচাকৈ দেই দেউতাই চাগে আশা কৰি আছে ভাবিছে মই কামৰ পৰা যাওঁতে টেবলেট লৈ যাম টেবলেটটো খালে ৰাতি অন্ততঃ শান্তিৰে শুব পাৰে এতিয়া মই দেউতাৰ সন্মুখত কেনেকৈ ওলাম বাৰু টেবলেটকেইটা নিব নোৱাৰিলে দেউতাই ৰাতিটো কষ্টত থাকিব লাগিব মই দেউতাৰ কষ্ট সহ্যই কৰিব নোৱাৰোঁ কি যে হ'ব নহয় কিন্তু এতিয়ালৈকে আজি পাহি কামৰ পৰা অহাই নাই যে কি বা কৰিছে তাই এইফালে ইয়াত মই তাইলৈ বাট চাই চাই আমনি লাগি গৈছেগৈ টেবলেটটো নাই খোৱা যে বৰ কষ্ট পাইছোঁ উশাহ লোৱাত আৰু তাই কেতিয়া আহিব কেতিয়া তাই অনা টেবলেটটো খাই শান্তিৰে উশাহ ল'ব পাৰিম মোৰ তেনেকুৱা লাগিছে ক'ত আছে জানো কিনো কৰিছে দেউতা মই আহিলোঁ পাহি তই আজি ইমান পলম কৰিলি মোৰ যে কিমান চিন্তা লাগে তই জাননে বাৰু দেউতা ইমানকৈ চিন্তা কিয়নো কৰা মই বেলেগ ক'তো যোৱা নাই নহয় মই বাইদেউৰ ঘৰতেহে কাম কৰি আছিলোঁ ইমান চিন্তা কৰি থাকিব লাগেনে বাৰু কেতিয়াবা পলম হ'বই আৰু লোকৰ ঘৰত কাম কৰিবলৈ যাওঁ মালিকৰ ঘৰৰ সুবিধা অনুসৰি কামখিনি কৰি থৈহে মই আহিব পাৰোঁ তথাপিও দিনকালৰ গতি ভাল নহয় এইহেন দেখনীয়া গাভৰু ছোৱালী এজনী ইমান ৰাতিলৈকে বাহিৰত থাকিলে কোনটো বাপেকে চিন্তা নকৰাকৈ পাৰিব কচোন বাৰু সেইবোৰ বাদ দেচোন দিনটো বৰ কষ্টত গ'ল টেবলেট খাবলৈ পোৱা নাই নহয় তই টেবলেট আনিছনে নাই দেউতা আজি টেবলেট আনিবলৈ পইচাই যোগাৰ কৰিব নোৱাৰিলোঁ কালিলৈ চাওঁচোন কি কৰিব পাৰোঁ তই দেখোন বাইদেউক পইচা কেইটামানৰ কথা কোৱা হ'লেই দিলেহেঁতেন তই বাইদেউক নকলি নেকি মই এবাৰেই নহয় দেউতা কেইবাবাৰো বাইদেউক পইচা বিচাৰিলোঁ কিন্তু বাইদেৱে নাই পৰা আছে বুলি নক'লে বাইদেৱে যে মিছা কথা কৈছে সেইটোও মই জানো কাৰণ আজি দুপৰীয়াৰ সময়ত বেংকৰ পৰা বহুতখিনি টকা উলিয়াই অনা মই দেখিছোঁ তোমাৰ ঔষধটোৰ কাৰণে বাৰু কেইটামান টকা মোক দিব নোৱাৰিলেহেঁতেন নে বাইদেউ সঁচাকৈ বহুত বেয়া বৰ নিষ্ঠুৰ তোমাৰ ঔষধৰ বাবে পইচাকেইটা যোগাৰ কৰিব নোৱাৰাৰ বাবে মোৰ মনটো বৰ দুখ লাগিছে অ' দেউতা সেইবাবে ঘৰলৈ আহিবলৈ মনেই যোৱা নাছিল আজি তুমি বৰ কষ্টৰে ৰাতিটো পাৰ কৰিব লাগিব হ'ব আই দুখ নকৰিবি একো নহয় দে এটা ৰাতিহে যেন তেনে পাৰ কৰিম আৰু কালিলৈ কিবা কৰি ঔষধৰ বাবে পইচা কেইটামান মেনেজ কৰিব লাগিব বেয়াও লাগে মই বিচনাত ল'লোঁ তইনো অকলে কিমান চম্ভালিবি ঘৰ চম্ভালাৰ লগতে আনৰ ঘৰত কাম কৰি পইচা উলিয়াব লাগে সেয়া পইচাই তই মোৰ ঔষধ কিনোতে খৰচ কৰি দিব লাগে নিজৰ বাবে একো এটাতো ল'বই নোৱাৰ
মোৰ দৰে দুৰ্ভগীয়া বাপেক জীয়াই থকাতকৈ ভগৱানে মাৰি নিয়াই ভাল অ'। দেউতা এনেকুৱা কথা আৰু নক'বা। তুমি অসুখীয়া হ'লেও মোৰ লগত আছা, সেইটোৱেই মোৰ সাহস। মায়েতো এৰি গ'লেই, এতিয়া তুমিও যদি এৰি যোৱা মই দেখোন একেবাৰে অনাথ হৈ পৰিম দেউতা। গতিকে মই তোমাক জীয়াই ৰাখিবলৈ যিমান কষ্ট কৰিব লাগে সিমান কষ্ট কৰিম। নালাগে, মোক প্ৰয়োজনীয় বস্তু একোৱেই নালাগে, মাত্ৰ তোমাৰ সময়ত ঔষধকেইটা যোগাৰ দিব পৰাটোৱেই মোৰ প্ৰধান লক্ষ্য। দেউতা, আজিৰ পৰা তুমি এইবিলাক কথা কেতিয়াও নক'বা, মই বৰ কষ্ট পাওঁ। হ'ব বাৰু দে, আজিৰ পৰা নকওঁ। বাৰু আইজনী, আনৰ ঘৰত কাম কৰি কৰি চাগে তই ভাগৰুৱা হৈ আহিছ, যা অকণমান জিৰণি লৈ লগৈ। মই জিৰণি ল'ম বাৰু দেউতা। প্ৰথমে তোমাৰ বাবে খাবলৈ কিবা এটা আনি লওঁ। মই দিনটোৰ বাবে ওলাই যাওঁ, তুমি ঘৰত খোৱাই নে কি কৰা মইতো নাজানো। গতিকে তোমাক কিবা এটা খাবলৈ দি লওঁ, তাৰ পাছতহে মই অকণমান জিৰণি ল'ম। হ'ব যা, তেতিয়াহ'লে চাহ অকণকৈ বনাগৈচোন, বৰ খাবলৈ মন গৈ আছে। এৰা ভগৱান, কিমান আৰু পৰীক্ষা ল'বা? ইমান কষ্ট দি তোমাৰ হেঁপাহ পলোৱা নাইনে? মোলৈ নহ'লেও অন্ততঃ ছোৱালীজনীৰ বাবেতো তোমাৰ অকণমান বেয়া লাগিব লাগিছিল। তুমিও সঁচাকৈ বৰ আজি বাহিৰৰ নিষ্ঠুৰ। বিচনাত গৈ শুবগৈ নালাগে, এইটো ৰুমতে শুবা। এই ৰুমটো অকণমান ঠাণ্ডা, আৰু মই দোকানলৈ দুপৰীয়া খাবলগীয়া সকলোখিনি উলিয়াই পেলাই ঢাকি থৈছোঁ। সময়ত খাই ল'বা। যোৱা ৰাতিটো বৰ কষ্টত গ'ল, শুবলৈ নাপালা নহয়। এতিয়া অকণমান শুবা, মই গৈ থাকোঁ, এনেই দেৰি হৈছে। আজিও বাইদেৱে গালিয়ে শুনাব। যা যা আই, দেৰিটো হ'বই আৰু। ঘৰখনৰ সকলো কাম তইহে কৰিব লাগে। মই আৰু বিচনাত পৰি পৰি খাবলৈহে আছোঁ, তাৰ বাহিৰে জানো মোৰ কিবা কাম আছে? ময়ে যদি তোক দুই এখন কাম সহায় কৰি দিব পাৰিলোহেঁতেন তেতিয়াও ভাল আছিল। এতিয়া মই কেৱল খাবলৈহে জীয়াই আছোঁ। হ'ব যা যা, আকৌ মালিকৰ কথা শুনিবগৈ নালাগে, অকণমান খৰকৈ যা। হ'ব দেউতা, মই যাওঁ, তুমি নিজৰ খেয়াল ৰাখিবা। এই বয়সৰ বাকীবোৰ ছোৱালীয়ে হাঁহি ফূৰ্তি কৰি জীৱনটো উপভোগ কৰিছে, কিন্তু আমাৰ জনীয়ে ঘৰৰ জামজাল অসুখীয়া বাপেকৰ শুশ্ৰূষা কৰোঁতেই গৈছে। কিমান দিন আৰু ভগৱান, কিমান দিন এনেকৈ? জীয়াই থাকোঁতেই ছোৱালীজনী কিবা এটা গতি লগাব পৰা হ'লেও অকণমান চিন্তামুক্ত হ'লোহেঁতেন। তাইও এতিয়া বিয়াৰ উপযুক্ত বয়স হৈছে। ভগৱান, কিবা এটা কৰিবা আৰু, সকলো আশা ভৰসা তোমাৰ ওপৰতে। আজি ৰাতিটো অকণো শুবলৈ নাপালোঁ, ইমান কষ্ট পালোঁ। কষ্টত থাকিলেও ছোৱালীজনীক দেখুৱাই নিদিলোঁ। মোৰ কষ্ট দেখি তাই আৰু নিজকে দুখী বুলি ভাবিলেহেঁতেন। এতিয়া অকণমান শুই লওঁ, শুলে কিজানি ভাল লাগেই গাটো। বৰ বেয়া লাগি আছে ইমান নহ'লে। সময়লৈকে নাই। আনৰ ঘৰত কাম কৰিবলৈ তাই নিজৰ সময় সুবিধা মিলাই আহিলে হ'ব জানো? তাই অহালৈকে মই চাহ একাপ খাবলৈ কিমান ৰখি থাকিম বাৰু? নাই নাই, এনেকৈ আৰু নহ'ব। সোনকালে বেলেগ কাম কৰা ছোৱালী এজনী বিচাৰিব লাগিব। বেলেগ কাম কৰা কোনোবা পালে এইজনীক আৰু আহিবলৈ মানাই কৰি দিব লাগিব। ইমান বাহানা, ইমান বাহানা। বাইদেউ, অঁ গোসাঁনী আহিলা? তুমি আৰু লোকৰ ঘৰত কাম কৰিবলৈ নিজৰ সময় সুবিধা মিলাইহে আহিবা, হয় নাই বাৰু? পইচা দিম মই আৰু কাম কৰিবি তই নিজৰ সুবিধা অনুসৰি। সদায় সদায় ইমান পলম পলমকৈ আহিলে কেনেকৈ হ'ব হা? দিনৰ দিনটো কামবোৰ ভালকৈতো নকৰয় আৰু আহিবিও দেৰিকৈ। এনেকৈ হ'লে আৰু তোক কামত ৰাখিব নোৱাৰি, বুজিছ? বেলেগ ব্যৱস্থাহে কৰিবগৈ লাগিব। বাইদেউ, খং নকৰিবচোন। আৰু মই থাকোঁতে বেলেগ কাম কৰা মানুহ বিচৰাৰ কথানো কিয় ভাবিছে? এইখন ঘৰতে কাম কৰি মই মোৰ ঘৰখন পোহপালন দি আছোঁ, লগতে অসুখীয়া দেউতাৰ ঔষধকেইটা সময়মতে যোগাৰ ধৰি আছোঁ। আপুনি যদি মোক উলিয়াই দিয়ে মোৰ বৰ অসুবিধা হ'ব, এনেকুৱা নকৰিব। তোৰ চলাহী কথাত মই সদায় ভুল গৈ নাথাকোঁ। কিমান আৰু চলাহী কথা কবি? আগতে ভাল আছিলি, কিন্তু লাহে লাহে তোৰ কামৰ গতিবিধি মই লক্ষ্য কৰি আছোঁ। সদায় সদায় ঘৰত কাম কৰিবলৈ পলমকৈ আহ, যাওঁ সোনকালে। ঘৰৰ প্ৰায়বোৰ কাম কৰা নহয়গৈ। এনেকৈ হ'লে মই তোক মাহৰ মূৰত পইচা দি ৰাখিব নোৱাৰোঁ নহয়। তাতে আজিকালি তই মাহৰ মূৰত পইচা কেইটা নিবলৈও নাথাক, মাজে সময়ে তোক পইচা দিয়েই থাকিব লাগে। তাৰ পাছতো তই যদি এনেকুৱা কৰ মই কেনেকৈ ৰাখিম বাৰু? নহ'ব দেই, আৰু নহ'ব আৰু। বাইদেউ, দেউতাৰ গা সুস্থ হৈ থাকোঁতে মই কোনোদিন পলমকৈ অহা নাছিলোঁ কামলৈ। সদায় লগাতকৈ অকণমান আগতীয়াকৈ আহিছিলোঁ। কিন্তু এইকেইদিন বিশ্বাস কৰক, দেউতাৰ গাটো আগতকৈ বেয়া বেছি। সেইবাবে মই ঘৰৰ কাম বন কৰি আহোঁতে অকণমান পলম হয়, সেইটো সঁচা। কিন্তু দেউতাৰ গা যেতিয়া সুস্থ হ'ব তেতিয়া আকৌ আগৰ দৰে আহিম। কিন্তু দেউতাৰ গাটো সুস্থ নোহোৱালৈকে মোক এইকণ আপুনি কিবা কৰক আৰু। সদায় সদায় বাপেৰৰ বেমাৰৰ বাহানা দেখুৱাই থাকিলে মই ভুল গৈ নাথাকোঁ। তোৰ বাপেৰৰ বেমাৰ হ'ল বুলি মই মোৰ ঘৰত কামবোৰ নকৰাকৈ আলৈ আথানিকৈ থাকিবলৈ দিলেহে হ'ল তোক? আৰে সময়তকৈ আগত পইচা নিবলৈ হাতখন পাতিব পাৰ, তেতিয়া কেলে নাভাব? এইবোৰ কথা নহ'ব। পইচা যেনেকৈ নিয় কামো তেনেকৈ কৰিব লাগিব। একো দয়া মমতা কৰিবলৈ নাই। পইচা দিছোঁ, কাম কৰ, বছ সিমানেই। নিজেই ভাবি চাচোন, সময় এতিয়া কিমান হ'ল? এতিয়ালৈকে তই আহিবলৈ ৰখি আছ। ইফালে মই শুই উঠাৰ পৰা চাহ একাপ খাবলৈ ৰখি আছোঁ। অঁ, তই আহি পোৱালৈ মই যদি ঘৰৰ আধা কাম অকলেই কৰিব পাৰোঁ তেতিয়াহ'লে তোক ৰখা মোৰ কি লাভটো হ'ল কচোন? এনেই পইচাকেইটা অবাবত পানী পেলোৱাৰ নিচিনা হৈছে।
গতিকে এইখন ঘৰত থাকিবলৈ মন আছে যদি সময়ত আহিবি আৰু সময়ৰ কামবোৰ ভালদৰে কৰিবি। তাকে নহ'লে বেলেগ ব্যৱস্থা মই কৰিব পাৰোঁ। নিজে ভাবি চিন্তি কামবোৰ কৰিবি। বাইদেউ, যিমান পাৰোঁ সময়ত আহিবলৈ চেষ্টা কৰিম। আৰু এটা কথা, কালিতো দেউতাৰ ঔষধ আনিবলৈ আপুনি পইচা নিদিলে। আজি যেনে তেনে হ'লেও দেউতাৰ ঔষধৰ বাবে পইচা কেইটামান দিব। কালি যোৱা ৰাতিটো দুয়োটা শোৱা নহ'লে, দেউতাক ৰাতি ঔষধটো খুৱাবলৈ নাপালে দেউতা শুব নোৱাৰে। গতিকে আজি আপুনি যেনেকৈ হ'লেও মোক পইচা কেইটামান দিব। সেয়া আহি পাইছিলিহে, পইচা বিচৰা আৰম্ভ হৈয়ে গ'ল। এতিয়া পইচা কথা চিন্তা কৰি থাকিব নালাগে, প্ৰথমে কাম কৰ, সেইটো যোৱা সময়ত হ'ব। যি বুজিছোঁ আজিও পইচা পোৱাৰ আশা কম। বাইদেউ পইচা দিবলৈ মন নাই, কিন্তু মন নাথাকিলে নহ'ব নহয়। মই মোৰ প্ৰাপ্যহে বিচাৰিছোঁ। মোৰ প্ৰাপ্যতকৈ এটকাও মই বেছিকৈ নিনো। আজি কিবা কৰি হ'লেও মই পইচা নিবই লাগিব। আজি যদি দেউতাক ঔষধকেইটা নি দিব নোৱাৰোঁ, তেতিয়াহ'লে মই কেনেকৈ দেউতাৰ কষ্টবিলাক চাই থাকিম? নাই, যোৱা ৰাতি দেউতাই বৰ কষ্টত পাৰ কৰিছে। আজিও যদি কষ্টতে পাৰ কৰিবলগীয়া হয়, তেতিয়া বৰ ডাঙৰ কথা হ'ব। আজি কিবা কৰি হ'লেও মই বাইদেউৰ পৰা পইচা উলিয়াবই লাগিব। খবৰ কেনেকুৱা? তাৰ খবৰ পাই আছানে? সি ফোন চোন কৰি থাকে নে নাথাকে? কথাও যে সোধা আৰু, সি বাৰু মোলৈ ফোন নকৰাকৈ থাকিব পাৰেনে? সি বিদেশত থাকে যদিও আগতে সি মোৰলৈ যিমান চিন্তা কৰে, এতিয়া তাতকৈ বেছিহে চিন্তা কৰে। সকলো সময়তে ফোন কৰি থাকে। অকল আৰু বিদেশত থাকি ফোনত কথা বতৰাকৈ পাতি থাকিম বুলি ভাবিছা নেকি? তাক ইয়ালৈ মাতা আকৌ। আৰু তাৰোতো বিয়া পতাৰ বয়স হ'ল। গতিকে মাতি বিয়া চিয়া পাতি মেলি দিয়া। তুমিনো সদায় অকলে আৰু কিমান থাকিবা? তাৰ বিয়াৰ কথা চিন্তা কৰাই নাই নেকি তোমালোকে? ময়ো তাৰ বিয়াৰ কথা চিন্তা কৰিছোঁ, তাক মাতিছোঁ। সি এবাৰ আহিলে বিয়াখন পাতি দিব লাগিব। তোমাৰ তেনেকুৱা কোনোবা চিনাকি আছে নেকি? যদি চিনাকি আছে ক'বাচোন। কিন্তু এটা কথা আকৌ, ছোৱালী ঘৰ ধনী হ'ব লাগিব, আমাৰ ঘৰৰ লগত মিলা। এইবিলাক দুখীয়া মানুহৰ লগত মই ভাল নাপাওঁ। গতিকে ভাল ধনী চাই মানুহ ঘৰৰ ছোৱালী আছে যদি খবৰ দিবাচোন। তেনেকুৱা ছোৱালী এজনী মোৰ হাতত আছে বন্দিতা, মোৰ বাইদেউ ছোৱালী। আৰু আমাৰ বাইদেউ ঘৰ বহুত ধনী নহয়। তুমি দেখোন গম পোৱাই, তাহাঁতৰ অঞ্চলটোৰ ভিতৰত তাহাঁতৰ ঘৰেই ধনী। তোমালোকে যদি আপত্তি নকৰা, বাইদেউ ছোৱালীজনীকে এপাক চাব পাৰিলা হয়। অঁ, হ'ব তেতিয়াহ'লে। ক'ৰবাত ছোৱালী বিচাৰি হাবাথুৰি খোৱাতকৈ তেনেকৈ নিৰ্দিষ্ট ছোৱালী এজনী ওলালেতো ভালেই হ'ব। আৰু তোমাৰ বাইদেউ মোৰ বাইদেউ নিচিনাই। আমি দুজনী যিহেতু সৰুৰ পৰাই বান্ধৱী। এতিয়া যদি তোমাৰ বাইদেউ ছোৱালীজনী আমাৰ ঘৰলৈ বোৱাৰী কৰি আনিব পাৰোঁ, আমাৰ সম্পৰ্কটো আৰু গভীৰ হ'ব। ঠিকে আছে, এইবাৰ বাবা আহিলেই মই খবৰ কৰিম। সোনকালে ছোৱালী ঘৰ চাই বিয়াখন পাতি দিব লাগিব। ময়ো তেতিয়াহ'লে বাইদেউক কথাটো কৈয়ে থ'ম। মানে বাইদেউ ছোৱালীজনী চাবলৈ অ'টোৰ ল'ৰা আহি আছে। মই জনাই থ'লেহে তেতিয়া কাকো কথা নিদিব। অঁ, তুমি আজিয়ে খবৰ কৰি দিবা। ক'বা যাতে বেলেগত ল'ৰা পচন্দ নকৰে, যাতে তোমাৰ বাইদেউ ছোৱালী আমাৰ ঘৰৰ বোৱাৰীয়ে কৰিম। বাইদেউ, আপোনাৰ ফোনটো বাজি আছে। অঁ, অকণমান বহাচোন দেই। নিশ্চয় বাবাই ফোন কৰিছে চাগে, মই আহিছোঁ। এইখন ঘৰত মোৰ বাইদেউ ছোৱালী যদি বোৱাৰী হ'বলৈ পায়, ৰাণীৰ হৈ থাকিব পাৰিব। মই যেনে তেনে তাইক এইখন ঘৰৰে বোৱাৰী কৰিব লাগিব। অঁ বাবাটো, কোৱাচোন। কি তুমি ঘৰলৈ আহি আছা? কিন্তু খবৰ খাতি এটা নিদিয়াকৈ হঠাৎ এনেকৈ ঘৰলৈ আহিছা যে? ক'ত পালাহি এতিয়া? হয়নে? তুমি ঘৰ পাবহি হ'ল, কিন্তু এতিয়ালৈকে যে খবৰ এটা মাক দিব লাগে তুমি নাজানা নেকি? হ'ব দিয়া, আহি থাকা তেতিয়াহ'লে। তুমি আহিছা মই গমেই নাপাওঁ নহয়। ঘৰতো বহুত কিবা কিবি কৰিবলৈ আছে। তুমি আহা তেতিয়া। তাৰমানে বিয়াখন চাগে অতি সোনকালেই হ'ব। বন্দিতা, ল'ৰাই ফোন কৰিছিল নেকি? আৰু তুমি কিবা অহাৰ কথা কোৱা শুনিলোঁ, সি আহিছে নেকি? অঁ, তুমি ঠিকেই শুনিছা। দেখিছানে ল'ৰাটোৰ কামবোৰ? খবৰ খাতি নিদিয়াকৈ সি ঘৰলৈ আহি আছে, আৰু অকণমান সময় পিছত বোলে পাবহিয়ে। এতিয়া বাৰু খবৰ দিব লাগেনে? মই এতিয়া এনেকৈ বহি থাকিলে নহ'ব বুজিছা। মোৰ ধেৰ কাম কৰিবলৈ আছে। আৰু আমাৰ বাবা কিমান চাফ চিকুণ পৰিপাটি তোমালোকেতো জানাই। তাৰ ৰুমটো ভালকৈ পৰিপাটি কৰিব লাগিব। আৰু সি ভাল পোৱা বিভিন্ন বস্তু ৰন্ধা বঢ়াও কৰিব লাগিব। গতিকে মই অকণমান পাহিক এইবিলাকৰ দিহা পৰামৰ্শ দিওঁ। তুমি এতিয়া যোৱা। ঠিক আছে, পিছত লগ পাম তেতিয়াহ'লে। অঁ ৰ'বাচোন, আৰু এটা কথা শুনা। সি আহিছেই নহয়। আমি অতি সোনকালে তোমাৰ বাইদেউ ছোৱালীক চাবলৈ যাম। তুমি কথাটো বাইদেউক ফোন কৰি জনাই থ'বা। হ'ব বাৰু, মই আজিয়ে বাইদেউক ফোন কৰি কথাখিনি কৈ থ'ম। এইজনী আকৌ ক'লৈ গ'ল? ইয়াতো নাই। অঁ পাহি, ক'ত আছা? চা এইফালে আছোন। অঁ বাইদেউ কওকচোন। মই আপোনাৰ কাপোৰখিনি বাহিৰত মেলিবলৈ গৈছিলোঁ। কওক। পাহি শুনচোন, বাবা আহিছে ঘৰলৈ। সি আৰু 1-1.5 ঘণ্টাৰ পাছতে ঘৰ পাবহি। সি যে আহিছে গম নাপাওঁ নহয়, জাননে? এতিয়া বহুত কাম কৰিব লাগিব। তাৰ ৰুমটো ভালকৈ পৰিপাটি কৰিব লাগিব। তই জানই নহয় আমাৰ বাবা কিমান চাফ চিকুণ। অকণমান ক'ৰবাত খেলি মেলি দেখিলেও সি খঙত ক'ব নোৱাৰা হ'ব। গতিকে তই এতিয়া তাৰ ৰুমটো ভালকৈ চাফ চিকুণ কৰিব লাগিব। তাৰ পাছতে সি কি খাই ভাল পায় মই তোক কৈ দিম। সেইমতে তই সকলোখিনি ৰান্ধিবও লাগিব। গতিকে এতিয়া তই বেলেগ কাম বাদ দি যাচোন, তাৰ ৰুমটো ভালদৰে চাফ চিকুণ কৰগৈ। বাইদেউ, তাৰমানে আজি ইয়াত মোৰ বহুত পলম হ'ব। মই আকৌ ভাবিছিলোঁ আজি সোনকালে কামখিনি কৰি ঘৰলৈ সোনকালে যাম, কাৰণ দেউতাৰ গাটো ভাল নহয় যে ঔষধো আনিবলৈ আছে।
তয়ো আৰু মানুহ আকৌ দেই, এই সময়তনো এইবোৰ কথা ক'ব লাগেনে? ল'ৰাটো আহিছে ইমান দিনৰ মূৰত, মোৰ কিমান কি যত যা যোগাৰ কৰিবলৈ আছে, তই আকৌ সোনকালে ঘৰলৈ যোৱাৰ নাম লৈছ। হেৰ' এনেকুৱা সময়ত যদি তই মোক সহায় কৰি দিবলৈ নহয়, তোক ৰখাৰনো মোক কি লাভটো হ'ব কচোন? বাৰু তই যদি কামবোৰ সোনকালে কৰি আজৰি কৰিব পাৰ তেতিয়া সোনকালে যাবি। এতিয়া তোৰ ওপৰতহে কথা, সোনকালে কৰি আজৰি কৰ নে এনেকৈ লেহেম গতিত কাম কৰ? বাইদেউ মই সোনকালে কামবোৰ কৰি আজৰি কৰিম। মই এতিয়াই দাদাৰ ৰুমটো ভালদৰে চাফ চিকুণ কৰিম আৰু কি কি ৰান্ধিব লাগে আপুনি লিষ্ট এখন বনাই মোক দি দিব, মই সকলোখিনি ভালদৰে কৰিম। সোনকালে কৰিবলৈ চাই কামবোৰ বেয়াকৈ নকৰিবি আকৌ, ভালদৰে মন পুতি কামবোৰ কৰ, অকণো খেলি মেলি নোহোৱাকৈ। মই বাৰু সি কি ভাল পায় তোক লিষ্টখন দি দিম, তই সোনকালে সেই সকলোখিনি ৰন্ধা বঢ়া কৰিব লাগিব। ময়ো চাই লওঁ ক'ত কি বস্তু আছে নাই, নথকা বস্তুকেইটাও আনিব লাগিব। বৰ লৰালৰি হ'ব এতিয়া পাই। হ'ব বাইদেউ আপুনি সোনকালে সেইবিলাক বস্তুখিনি চাই মেলি লওক, মই তেতিয়ালৈকে ৰুমটো ভালদৰে চাফ চিকুণ কৰি লওঁ। ইমান দিনৰ মূৰত ল'ৰাটো আহিব, মনটো সঁচাকৈ বৰ ভাল লাগিছে। যাওঁ ক'ত কি আছে নাই সকলোখিনি চাই লওঁ। তুমি মই ঘৰলৈ অহাৰ বাবে ভাল পোৱা নহয় নেকি? অহাৰ পৰা চাইছিলোঁ তুমি কিবা মনটো মাৰি আছা, কিয় এনেকৈ আছা? কিমান দিনৰ মূৰত যে তুমি ঘৰলৈ আহিছা, মোৰ বাৰু কিয় বেয়া লাগিব কোৱাচোন? তুমি ঘৰলৈ অহাৰ বাবে মোৰ বেয়া লগা নাই, কিন্তু মোৰ এটা কথা ভাবিহে মনটো বেয়া লাগিছে। তুমি ঘৰলৈ আহিবা অথচ আগতীয়াকৈ যে তুমি মোক কথাটো ক'ব লাগে সেইটোও নাভাবিলা। ইমান ঘপককৈ আহি ঘৰ পাইছাহি, মই কিমান যা যোগাৰ কৰিম বুলি ভাবিছিলোঁ, ভবামতে সকলোখিনি কৰিবলৈ নাপালোঁ, সেইবাবে মনটো বেয়া লাগিছে। মই সেইদিনা সুধিলত তুমিতো কৈছিলা যে এতিয়া ঘৰলৈ নাযাওঁ, ঘৰলৈ আহিবলৈ আৰু 6 মাহমানৰ পাছতহে আহিবা। কিন্তু 6 মাহৰ পাছত আহিম বুলি কোৱা ল'ৰাটো আজি হঠাতে আহি ঘৰ পালাহি। কিবা ক'ৰবাত অসুবিধা হৈছে নেকি? তুমি ইমান ঘপককৈ কিয় আহিলা বেটা? কোৱাচোন ভালদৰে, ক'ৰবাত যদি কিবা খেলি মেলি বা গণ্ডগোল হৈছে তুমি মোক কোৱাচোন। নাই মা, ক'ত কি গণ্ডগোলটো লাগিব? তুমিতো জানাই তোমালৈ মোৰ কিমান মনত পৰি থাকে, আৰু এইকেইদিন যে তোমালৈ বহুত বেছিকৈ মনত পৰি আছিল। সেয়ে ভাবিলোঁ 6 মাহৰ পাছত যোৱাতকৈ মই এতিয়াই যাওঁ, সেইবাবে মই এমাহৰ ছুটী লৈ গুচিয়ে আহিলোঁ। এমাহৰ ছুটী লৈ আহিছা যদি ভালেই কৰিলা। ময়ো ভাবি আছোঁ এইবাৰ তুমি ঘৰলৈ আহিলে তোমাৰ বিয়াখন পাতি দিম। এতিয়া এমাহৰ ছুটী লৈ আহিছাই নহয়, এই মাহৰ ভিতৰতে তোমাৰ বিয়াখন পাতি দিব লাগিব। ছোৱালী এজনী খবৰ পাইছোঁ, সোনকালে আমি ছোৱালী ঘৰত চাবলৈ যাম। যদি দুয়োটাৰে মন মিলে বা পচন্দ হয় তেতিয়াহ'লে সোনকালে বিয়াখন পাতি দিব লাগিব। ৰ'বা মা, এতিয়া এইবোৰ কথা নক'বা। আজি আহি ঘৰ পাইছোঁহিহে, ভাগৰে এজুগৰে আহিছোঁ। আজিয়েনো তুমি মোক বিয়াৰ কথা ক'ব লাগেনে বাৰু? এইবোৰ কথা পাতিবলৈ বহুত সময় আছে, পাছে পৰে পাতিম। তাতেনো কি হ'ল, বিয়াখন যিহেতু এমাহৰ ভিতৰতেই পাতিব লাগিব, সেইবাবে সোনকালে কথাটো কৈ দিছোঁ। আজি আহি পাইছে, আজি ৰেষ্ট কৰা, কালিলৈ মানে আমি ছোৱালী ঘৰত ছোৱালী চাবলৈ যাব লাগিব, সেইবাবে কথাটো তোমাক সোনকালে শুনাই দিলোঁ। বাৰু বিয়া চিয়াৰ কথা পাছলৈ থোৱা, এতিয়া মোৰ ভোক লাগিছে, খাবলৈ যদি কিবা আছে দিয়া। বাইদেউ সকলোখিনি ৰন্ধা বঢ়া কৰি আজৰি হ'লোঁ, এতিয়া আপোনালোকে খাই যদি খাবলৈ দিওঁ, আপোনালোকক খাবলৈ দি মেলি মই ঘৰলৈ যাওঁ। অঁ হয়নি? তই এটা কাম কৰ, সকলোখিনি ডাইনিং টেবুললৈকে লৈ আহ। বাবাক বাৰু ময়ে বাঢ়ি কুঢ়ি দিম, তই ডাইনিং টেবুলতে বস্তুখিনি থৈ যা গৈ যা। হ'ব বাৰু বাইদেউ। পিছে বাইদেউ মই যে কৈছিলোঁ অথনি কথাটো, আহকচোন মোক দিয়ক, মই তেতিয়া যাওঁতে একেবাৰে দৰৱকেইটা লৈ যাবগৈ পাৰিম। তয়ো বৰ মহামূৰ্খ ছোৱালী দেই, দেখা নাই ঘৰখনত কিমান কাম পৰিছে। এতিয়া বাবা ইমান দূৰণিৰ পৰা আহিছে, তাক মই খোৱা বোৱা দিব লাগে। আজি নালাগে, যা কালিলৈ দিম। বাইদেউ আপুনি এতিয়া এনেকৈ কৈছে যে দেউতাৰ বাবে দৰৱ কিনি নিয়াটো বৰ দৰকাৰী, গতিকে আপুনি মোক যেন তেনে দিয়কচোন। পইচাটো উলিয়াই দিওঁতেতো কিমান সময় লাগিব? মা পইচা কিয় লাগেনো? কি ক'বা আৰু এই কথা, কাম কৰিবলৈ ৰাখিলোঁ বুজিছানে, সময়মতে কোনো দিন কামলৈ নাহে, আহিব পলমকৈ যাব আকৌ সোনকালে। সুধিলে ক'ব বাপেকৰ গা বেয়া। এতিয়া বাপেকৰ গা বেয়া, ঔষধ কিনিবলৈ পইচা নাই, মোক পইচা বিচাৰি আছে। মোৰ হাততো পইচা তেনেকৈ নাই, সেইবাবে তেনেকৈ কৈছোঁ বাবা। মা তুমি কেনেকুৱা মানুহ বাৰু? কাৰোবাৰ গা বেয়া হৈছে, ঔষধ কিনিবলৈ টকা নাই, তোমাক বিচাৰিছে, আছে যদি তুমি দি দিব লাগে নহয়। ৰ'বা, মোৰ হাতত আছে, ময়ে দিম। নালাগে, তুমি দিব নালাগে, ময়ে দিম। তই ডাইনিঙলৈ খোৱা বস্তুবোৰ আনগৈ যা, মই পইচা দিম বাৰু। মা তোমাৰ মানে আগৰ সেই পুৰণি স্বভাৱটো যোৱাই নাই। কোনোবাই বিপদত পৰি কিবা এটা সহায় বিচাৰিলে সাধ্য অনুসাৰে সহায় কৰিব লাগে। তুমি বাৰু কিয় নিজকে সলনি কৰিব পৰা নাই কোৱাচোন? তুমি আজি আহিছাহে, তুমি এইবোৰ কথা নাজানা নহয়, তাৰ বিষয়ে ভালদৰে মইহে জানো। সেইবাবে এতিয়া তুমি যা তা কমেণ্ট নকৰিবা, দুদিনমান থাকা নিশ্চয় গম পাবা তাই কামত কিমান গাফিলতি কৰে। কামত গাফিলতি কৰিলেও তাইৰ প্ৰাপ্যটো তুমি দিবই লাগে। ইফালে বাপেকক গা বেয়া বুলি কৈছে, গতিকে তুমি অৱস্থাটো চাই দিব লাগে। মা এনেকুৱা তুমি নকৰিবা, এনেকুৱা কৰিব নাপায় নহয়। হ'ব বাৰু, এতিয়া ব'লা, ভোক লাগিছে বুলি কৈছিলা নহয়, খাই লোৱা। অঁ বহিছোঁ, তুমি আহিছাহে নেকি? অঁ দাদা মই আহিছোঁহে এতিয়া, আজিও মোৰ পলম হ'ল।
বাইদেউ চাগে কিমান যে খং কৰি আছে ঠিক নাই, কিন্তু কি কৰিব, পৰিস্থিতিয়ে মোক পলমকৈ আহিবলৈ বাধ্য কৰাইছে। দেউতাৰ গাটো এইকেইদিন ভাল নহয়। এতিয়া ঘৰত মই আৰু দেউতাহে। মই গোটেই ঘৰৰ কাম কৰাৰ উপৰিও দেউতাৰ ঔষধ পাতি সকলোখিনি যোগাৰ কৰিহে আহিব পাৰোঁ, সেইবাবে এইকেইদিন পলম হৈছে। হ'ব দিয়া, আহিছা নহয়, এতিয়া কামবোৰ খৰধৰকৈ কৰিলেই হ'ব নহয়, আৰু মানুহৰ সুবিধা অসুবিধা থাকেই। বাৰু চিন্তা নকৰিবা, মই থকালৈকে এইকেইদিন বাইদেৱে তোমাক একো ক'ব নোৱাৰে, মই মাক বুজাম। পিছে তোমাৰ লগত কথাহে পাতি আছোঁ, চিনাকি হোৱাই নাই নহয়। তোমাৰ নামটো কি? মোৰ নাম পাহি, আৰু আমাৰ ঘৰ এইখিনি ওচৰৰ গাঁওখনতেই। দাদা থাকিব নহয়, কোনোবা এদিন পাক এটা মাৰিব। বাৰু এতিয়া এটা কাম কৰাচোন, তোমাৰ যে চাহকাপ কালি খালোঁ মুখত লাগিয়ে আছে, এতিয়া তোমাৰ হাতেৰে চাহ একাপ কেতিয়া খাবলৈ পাম লাগি আছিলে। আহিছাই নহয়, যোৱাচোন সোনকালে মোৰ বাবে চাহ একাপ বনোৱাগৈ কালিৰ দৰে। ঘৰৰ কাম কৰা ছোৱালীজনীৰ লগত ইমান কিহৰ আড্ডা বহিছে? আৰু পাহি, তই আহিছও ইমান পলমকৈ, আহি যে তই একদম আড্ডা দিয়াত লাগি আছ। ঘৰৰ কাম যে কিমান কৰি আছে তই জাননে? নাই বাইদেউ, আড্ডা দিয়া নাই। দাদাই চাহ একাপ খাবলৈ ইচ্ছা কৰিছিল, তাকেই মোক কৈছে, ময়ো চাহকাপ বনাবলৈ যাওঁ বুলি ভাবিছোঁ। হ'ব হ'ব, মোক শিকাব নালাগে, মই ভালদৰে জানো। তহঁতৰ দৰে এজন ছোৱালীয়ে ধনী ঘৰৰ ল'ৰা এটা দেখিলেই হ'ল আৰু কেনেকৈ কথা বতৰা পাতি চলে বলে নিজৰ কৰিব পাৰি, কেনেকৈ ধনী ঘৰৰ বোৱাৰী হ'ব পাৰি, সেইটো সুবিধা বিচাৰিহে থাক। খবৰদাৰ কিন্তু কৈ দিছোঁ, মোৰ ল'ৰা এটাই, তাকো মই এজনী বন কৰা ছোৱালীৰ লগত এনেকৈ আড্ডা পিটি থাকিবলৈ দিব নোৱাৰোঁ। তই এইখন ঘৰৰ বন কৰা ছোৱালী, গতিকে তোৰ ইয়াত কেৱল কাম কৰাহে দায়িত্ব। গতিকে কামলৈ আহিবি, কাম কৰিবি, এইদৰে মোৰ ল'ৰাটোৰ লগত আড্ডা দি নাথাকিবি, শুনিলি নহয়? যিমান পাৰ মোৰ ল'ৰাটোৰ পৰা হাতত থাকিবি। এনেকৈ আকৌ এদিন যদি আড্ডা দিয়া দেখোঁ নহয়, চাবি মই কিন্তু কামলৈ অহাই তোক বন্ধ কৰি দিম। মা তুমিও যে মানুহ আৰু দেই, আগগুৰি নজনাকৈ যা তা কথা কৈ দিয়া। আমি একো আড্ডা দিয়া নাই, তাই আহিছে, মই তাইক আমাৰ ঘৰত কাম কৰি থকাহে দেখিছোঁ, তাইৰ লগত চিনা পৰিচয় হোৱাই নাই, আনকি তাইৰ নামটোও নাজানো, সেইবাবে মই তাইৰ পৰিচয়টোহে লৈছোঁ, তাতকৈ আৰু বেছি একোৱেই নাই। হ'ব হ'ব, মোক বুজাব নালাগে। আৰু এই ছোৱালী, এইখিনি ৰখি কি কৰি আছ? যা সোনকালে কাম কৰগৈ। এইদৰে আহি আহি মোৰ ল'ৰাটোৰ লগত কথা পাতিবলৈ সুবিধা বিচাৰি নুফুৰিবি, কিন্তু মই কৈ থলোঁ। আৰু এটা কথা ভালদৰে মনত ৰাখিবি, তোৰ মোৰ ল'ৰাৰ লগত মিলিব পৰাকৈ একো ষ্টেটাছেই নাই। তই ক'ত, মোৰ ল'ৰা ক'ত, গতিকে তাৰ লগত সমানে সমানে ৰৈ কথা পতাৰ তোৰ অকাদো নাই। গতিকে যিমান পাৰ তাৰ পৰা আঁতৰত থাকিবি, বুজিলি নহয়? হ'ব বাইদেউ। এতিয়া যা ভিতৰলৈ, বহুত কাম কৰি আছে, কামত ধৰগৈ। আৰু বাবা তোমাকো কওঁ, এইদৰে কাম কৰা মানুহৰ লগত কথা পাতি আখুৱাই নিদিবা, এইবিলাক মানুহৰ কোনো বিশ্বাস নাই, চল পালে গলত কামুৰিব বিচাৰে। এনেকুৱা চিন্তা তুমিহে কৰিব পাৰা মা, মই এনেকুৱা চিন্তা কৰিব নোৱাৰোঁ। আৰু কাম কৰা মানুহ হ'লেও তাইওতো মানুহ, আত্মসন্মান সকলোৰে আছে, গতিকে তুমি তাইক জোখতকৈ অকণমান বেছিকৈ বেয়াকৈ ক'লা। মানুহক এনেকৈ বেয়াকৈ ক'ব নাপায়, বুজিলা? বাবা এতিয়া ঘৰত কাম কৰা ছোৱালীজনীৰ বাবে আমি কি তৰ্ক কৰিম নেকি? বাদ দিয়া এইবোৰ। আৰু এটা কথা, মই আজি বন্দিতাৰ ঘৰলৈ যাম বুলি তাইক খবৰে দিলোঁ, গতিকে আমি দুয়োটা আজি বন্দিতাৰ ঘৰৰ পৰা আহোঁগৈ ব'লা। মোক নজনোৱাকৈ তুমি কিয় প্লেন কৰিছা মা? তুমিতো এবাৰ মোক সুধি ল'ব লাগে। মই আজি যাব নোৱাৰোঁ, মই বিকু ঘৰলৈ যাম, সি মই তাত থাকোঁতেও ফোন কৰি খবৰ কৰি থাকে, এতিয়া অহা বুলি গম পাই সি ফোনৰ উপৰিও ফোন কৰি আছে, কালিয়ে আহিলোঁ, গতিকে ভাবিছোঁ আজি মই বিকুহঁতৰ ঘৰলৈকে যাম। আজি বিকুহঁতৰ ঘৰলৈ নগ'লেও হ'ব, সেইটো ইমান জৰুৰী নহয়, কিন্তু নন্দিতাহঁতৰ ঘৰলৈ যোৱাটো জৰুৰী আছিল, কাৰণ তুমিতো এমাহৰ বাবেহে আহিছা, এমাহতে বিয়াখন পতাটো সম্ভৱ কথা নহয়, সেয়ে ভাবিছোঁ সোনকালৰ পৰা কামখিনি আৰম্ভ কৰিলেহে হৈ উঠিলগৈ হয়। হ'ব, তুমি নন্দিতা আণ্টিক ফোন এটা কৰি কৈ দিবা যে আজি যাব নোৱাৰোঁ, পাৰিলে বেলেগ এদিন যাম, আমি খবৰ দিম। কিন্তু এটা কথা, মোক নোসোধাকৈ তুমি তেনেকৈ খবৰ দি নিদিবা, মই কৈ দিলোঁ। হ'ব আৰু, তোমাৰ যে আকুৰকুচ স্বভাৱটো নগ'ল আৰু, কৰি থাকা নিজৰ মতে যি কৰা। তই যে নাহিবি বুলিয়ে মই ভাবিছিলোঁ, কিন্তু তই যদি আজি নাহিলি হয় মই বহুত বেয়া পালোঁহেঁতেন, কাৰণ তই আহিবি বুলিয়ে মই আজি অফিচো ছুটি ল'লোঁ। মই এবাৰ আহিম বুলি কোৱাৰ পাছত নহাকৈ কেতিয়াও নাথাকোঁ, তই যে সেইটো কথা ভালদৰে জান। তাৰ পাছতো তোৰ ডাউট হ'ব লাগেনে বাৰু? এই ঘৰত কিবা কথা এটাৰ বাবে অকণমান পলম হ'ল। বাৰু কচোন, বাকী চব ঠিকে আছে নহয়? বৰমা ক'ত আছে? বৰমাক দেখাই নাই যে? বৰমা আছে, ঘৰতে আছে, মাৰ গাটো বৰ ঠিক নহয় অ', সেইবাবে বিচনাতেই থাকে বেছি সময়। মই মাতি দিম ৰ। নাই নাই নালাগে, বৰমাক ইয়ালৈ মাতিব নালাগে দে, মই তালৈকে গৈ বৰমাক খবৰ ল'ম। এতিয়া কচোন তোৰ কেনে চলিছে? আৰু শুনিছিলোঁ তই বোলে বিয়া কৰিলি, বিয়াততো আহিব নোৱাৰিলোৱে, এতিয়া তোৰ পত্নী ক'ত আছে? তাই আছে ৰ, মই মাতি দিম। পিছে তয়ো এইবাৰ বিয়াখন পাতিবি বুজিলি, এনেকৈ আৰু সদায় থাকিলে হ'ব জানো?
বিয়াখন পাতি দিলে অন্তত খুৰীৰো এটা লগ হ'ব নে তই কি ক এইবাৰ বিয়াখন পাতিব লাগিব তাকে মায়ে ছোৱালী চোৱাৰ যোজা কৰিছে হেনো যদি আৰু মিলেগৈ তেতিয়াহ'লে এই মাহতে বিয়াখন পাতিয়ে যাবগৈ লাগিব সুদীপ্ত মোৰ পাৰ্টি এটা আছে মই তালৈ যাওঁ সুদীপ্ত তোৰ পত্নী এয়া নেকি এইজনীয়ে মোৰ পত্নী আৰু সীমা এয়া মোৰ বাল্যকালৰ বন্ধু ৰাহুল সি বিদেশত থাকে কালি আহিছেহে তাকে এবাৰ মোক লগ কৰিবলৈ আহিছিল কি খবৰ ভালনে তোমাৰ মোৰ ভালেই ঠিক আছে ইমান দিনৰ পাছত দুজন বন্ধু লগ খাইছে যেতিয়া কথা পাতা মোৰ এটা পাৰ্টি আছে মই তালৈকে যাওঁ সুদীপ্ত গাড়ীখন মই নিজেই লৈ যাম মই আহা পলম হ'ব পাৰে গতিকে তুমি ঘৰতে থাকিবা হা তুমি কি মানুহ বাৰু তোমাক কিমান কৈছোঁ এইবোৰ পাৰ্টি চাৰ্টিলৈ যাব নালাগে অন্ততঃ মাৰ গাটো সুস্থ নোহোৱালৈকে তুমি ঘৰতে থাকাচোন কিন্তু তুমি যে মোৰ কথা পাত্তাই নিদিয়া নোৱাৰা যাবলৈ পাৰ্টিত ঘৰত থাকা তুমি মানা কৰিলা বুলি মই কি নোযোৱাকৈ থাকিম নেকি এইটো হ'বই নোৱাৰে সুদীপ্ত তুমি কাক অৰ্ডাৰ দিবলৈ আহিছা তোমাৰ অৰ্ডাৰ ফ'ল' কৰিবলৈ মই তোমাৰ কৰ্মচাৰী বা এখন ঘৰৰ চাকৰ নহয় যে দিনটোৰ 24 ঘণ্টা ঘৰৰ চাৰিবেৰৰ ভিতৰত থাকি ঘৰৰ কাম কৰি থাকিম ইমান যদি মাৰলৈ চিন্তা লাগিছে নিজে শুশ্ৰূষা নকৰা কিয় মোক কিয় কৈছা মই নোৱাৰো মই পাৰ্টিলৈ যামেই সকলোবোৰ তোমাৰ নিজৰ ইচ্ছা অনুসৰি কৰিলে নহ'ব নহয় তুমি এইখন ঘৰৰ বোৱাৰী আৰু বোৱাৰী হিচাপে ঘৰখনৰ কিছুমান দায়িত্ব তোমাৰ আছে কিন্তু বিয়া দিনাৰ পৰা আজিলৈকে মই দেখি আহিছোঁ তুমি কোনো এটা কাম বা কোনো এটা দায়িত্ব ভালদৰে পালন নকৰা এইদৰে হ'লে কিন্তু সংসাৰখন বেছি টিকি নাথাকে মই কৈ দিলোঁ মা সুস্থ হৈ থাকোঁতে কোনো কথা নাছিল ঘৰত বোৱাৰীজনী থকাৰ পাছতো ঘৰৰ সকলোবোৰ কাম মায়েই কৰিছিল এতিয়া মানুহজনী অসুস্থ এই অসুস্থ অৱস্থাততো অন্ততঃ তুমি দুই এখন কাম কৰি সহায় কৰি দিব পাৰা এনেকুৱা বোৱাৰী হোৱাতকৈ নোহোৱাই ভাল মনে মনে থাকা কাক ৰঙা চকু দেখুৱাইছা তোমাৰ ৰঙা চকুলৈ ভয় কৰা মানুহ মই নহয় বুজিলা মই এইদৰে কাম কৰাৰ অভ্যাস ঘৰতো নাছিল গতিকে মই ইয়াত কাম কৰি খুৱাব নোৱাৰো আৰু বাকী থাকিল সংসাৰৰ কথা টিকিলে টিকিব নিটিকিলে নাই তোমাৰ দৰে হাজবেণ্ড মই বহুত পাম গতিকে মই এইবিলাক কথালৈ কেয়াৰ নকৰোঁ মই যাওঁ এইবোৰ কি সুদীপ্ত তোৰ পত্নী এনেকুৱাই নে এইবোৰ সকলো মাৰ কৰ্মফল বুজিছ মাৰ কৰ্ম ভাল হোৱা হ'লে আজি আমি এনেকুৱা এটা দিন দেখিবলৈ নাপালোহেঁতেন তই এয়া কমেই দেখিছ ঘৰখনত 24 ঘণ্টাৰ অশান্তি মই বিয়া পতাৰ পৰা আজিলৈকে শান্তিৰে উশাহ এটা ল'ব নোৱাৰোঁ জান বৰ ডাঙৰ ভুল কৰিলোঁ ধনী ঘৰৰ ছোৱালী বিচাৰি মাক মই কৈছিলোঁ ধনী ঘৰৰ ছোৱালী বিয়া নকৰাওঁ কিন্তু মায়ে নুশুনিলে কোনো কাৰণতে দুখীয়া ঘৰৰ ছোৱালী বিয়া পাতিবলৈ ইচ্ছা নকৰিলে ধনী ঘৰৰ ছোৱালী বিচাৰিহে বিয়া কৰাই আনিলে এতিয়া পাইছে নহয় ধনী ঘৰৰ ছোৱালীয়ে মাক উভতিয়েই নাচায় এতিয়া বোৱাৰী থকাৰ পাছতো সকলোখিনি কাম মায়েহে কৰিব লাগে আনকি বোৱাৰীয়েকৰ তিয়নিও মায়েহে ধুই দিব লাগে ভাল অৱস্থাত বেলেগ কথা এতিয়া মা অসুস্থ অৱস্থাটো আজিলৈকে মই দেখা নাই সীমায়ে মাক এগিলাচ পানী নি দিয়া বুজিছ তই ভাবিছা এইবোৰৰ বাবে বিয়া বুলি ক'লে মোৰ ভয় লাগে জাননে মা মোৰ বহুত মৰমৰ গতিকে মই মাক সদায় মৰমতে ৰাখিব বিচাৰোঁ ভুলক্ৰমে যদি মই কোনোবা বেয়া ছোৱালী বিয়া কৰাওঁ পাছত মাৰ অৱস্থা অজলথল হয় আলৈ আথানি হয় সেইবোৰ ভয়তে মই বিয়া বুলি ক'লে মোৰ মনটো কোচ খাই আহে ৰাহুল মই তোক এটা কথা কওঁ বন্ধু বুলি তই বেয়া নাপাবি তই যদি বিয়া কৰাও তেতিয়াহ'লে কোনো কাৰণতে ধনী ঘৰৰ ছোৱালী নানিবি মই সকলোৰে কথা কোৱা নাই কিন্তু বেছি সংখ্যক ধনী ঘৰৰ ছোৱালী অহংকাৰী আনৰ দুখ বুজি নাপায় যিমান পাৰ দুখীয়া ঘৰৰ ছোৱালী আনিবলৈ চাবি দুখীয়াই দুখৰ মূল বুজি পায় তই আকৌ মই তেনেকৈ কোৱাৰ বাবে বেয়া নাপাবি নাই মই বেয়া পোৱা নাই তই যিটো কথা কৈছ মইতো চিন্তা সেইটোৱে কৰি থাকোঁ মই এজনী দুখীয়া ঘৰৰ ছোৱালী বিয়া কৰাম অকল দুখীয়া হ'লেই নহ'ব তাই মোৰ মাৰ প্ৰতি মৰম চেনেহ থাকিব লাগিব মাক সেৱা শুশ্ৰূষা কৰিব পৰা হ'ব লাগিব মই তেতিয়াহে বিয়া কৰাম যদি তেনেকুৱা ছোৱালী বিচাৰি নাপাওঁ তেতিয়া মই আজীৱন এনেকৈয়ে থাকিম কিন্তু মই বিয়া পাতি মোৰ পত্নীৰ হতুৱাই মাক মই অত্যাচাৰ কৰিব নোৱাৰোঁ এতিয়া অহাৰ পৰা অকল কথাই পাতি আছোঁ তোক খাবলৈ একো দিয়াই নাই মই চাহ একাপ কৰোঁগৈ ৰ ঠিক আছে যা আদা দি বনাবি আকৌ তোৰ হাতেৰে আদা দিয়া চাহ নোখোৱা বহুত দিন হ'ল যা সোনকালে বনাই আন
ঠিক আছে মই চাহ বনাওঁ মানে তই মাৰ কোঠালৈকে যা মাৰ লগত কথা পাতি ওলাই আহকচোন দাদা আপুনি আমাৰ ঘৰত অঁ কিন্তু তুমি মোক এনেকৈ দেখি কিয় আচৰিত হৈছা মই তোমালোকৰ ঘৰলৈ আহিব নাপায় নেকি নাই নাই সেইটো কথা নহয় কিন্তু ইমান দিনে আজিলৈকে বাইদেৱে আমাৰ ঘৰলৈ আহি পোৱা নাই কিন্তু আপুনি এইদৰে আমাৰ ঘৰত হঠাৎ আহি ওলোৱাৰ বাবে আচৰিত হৈছোঁ আচৰিত হ'ব নালাগে পাহি মই এটা বিশেষ দৰকাৰতহে আহিছোঁ মই ইয়ালৈ অহাৰ পৰাই দেখি আহিছোঁ তুমি তোমালোকৰ ঘৰখনৰ বাবে কিমান কি কৰি আহিছা আৰু মই অনুভৱ কৰিছোঁ তুমি যিমান টকা অৰ্জন কৰিলেও নিজৰ বাবে একো এটা নকৰা সদায় একেযোৰ কাপোৰ পিন্ধিয়েই কামলৈ যোৱা সেয়ে মই তোমাৰ বাবে কিছুমান কাপোৰ আনিছোঁ লোৱা এতিয়াৰ পৰা আমাৰ ঘৰত কাম কৰিবলৈ যাওঁতে এনেকুৱা কাপোৰ পিন্ধি পিন্ধি যাবা ইমান ধুনীয়া ছোৱালীজনী ইমান লেতেৰা পেতেৰা হৈ থাকিলে বেয়া লাগে নহয় এই মই দিয়া কাপোৰবোৰ পিন্ধিবা ধুনীয়া নহয় তুমি আৰু মৰম লাগিব দাদা এইবোৰ কিয় আনিব লাগে কেনেবাকৈ বাইদেৱে গম পালে বৰ ডাঙৰ কথা হ'ব বাইদেৱে আকৌ ভুলকৈহে ভাবিব মায়ে কেনেকৈ গম পাব যদি মাক এই বিষয়ে তুমি আৰু মই এজনেও নকওঁ এইবোৰৰ বিষয়ে মায়ে অকণমানো গম নাপায় তুমি ভয় কৰিব নালাগে লোৱা কাপোৰকেইযোৰ মই বাৰু কাপোৰকেইযোৰ ল'ম এতিয়া আহক ভিতৰলৈ দেউতা ভিতৰৰ বিচনাতে আছে দুই এফাকি কথাও পাতি যাওকহি নাই নাই পাহি আজি নাযাওঁ মই বেলেগ এদিন আহিম বহুত সময় বহিম ভালদৰে কথা পাতিম এতিয়া মই যাওঁ ঘৰলৈ যোৱাই নাই ঘৰৰ পৰা ওলাই যোৱা বহুত সময় হ'ল মায়ে চিন্তা কৰি থাকিব তুমি লোৱা এয়া কি হ'ল যাম বুলি খবৰ দিলা আকৌ তাৰ পাছতে নাযাওঁ বুলি খবৰ কৰিলা কিয় ল'ৰাই কৰবাত নিজে কৰবাত ছোৱালী ঠিক কৰি থৈছে নেকি কিবা অসুবিধা হৈছে নি যদি কিবা অসুবিধা হৈছে কোৱা আকৌ নাই নাই মোৰ ল'ৰাই মোক নুসুধাকৈ ইমান ডাঙৰ সিদ্ধান্ত কেতিয়াও নলয় কথা সেইটো নহয় আচলতে তাৰ লগৰ বিকুৰ ঘৰলৈ বৰ জোৰকৈ মতাৰ বাবে সি তালৈ যাবলৈ বাধ্য হ'ল আৰু এনেও জানা নহয় বন্ধুৰ সম্পৰ্কটো বহুত বেলেগ সেইবাবে ময়ো বৰ জোৰ নকৰিলোঁ ইমান দিনৰ পাছত দুয়োটা লগ খাইছে বোলো ভালদৰে কথা বতৰা পাতি লওক পাৰিলে আমি কালিলৈ যাম তুমি বাইদেউক কথাটো কৈ দিবা আৰু বেয়া পাবলৈ মানা কৰিবা হ'ব মই বাইদেউক ফোন কৰি ক'ম কিন্তু চাবা আকৌ আজিৰ দৰে যাম বুলি কৈ পাছত নোযোৱাকৈ নাথাকিবা তেনেকুৱা কৰিলে বাইদেউ খং উঠিব নহয় যিমানেই হ'লেও বেয়া লাগে নহয় জানো নাই নাই এইবাৰ খেলি মেলি নহয় মই এতিয়াই বাবাৰ লগত ভালদৰে কথা পাতিম আৰু আমি কালিলৈ যামেই ঠিক আছে তেতিয়াহ'লে মই এতিয়া গৈ থাকোঁ দিয়া মোৰ বজাৰ কিছুমান কৰিবলগীয়া আছে ময়ো যাওঁ ব'লা বজাৰ মোৰো কৰিব লগা আছে মই অহাৰ দিনৰ পৰা লক্ষ্য কৰিছোঁ পাহিয়ে বৰ ধুনীয়াকৈ কামবোৰ কৰে অকল কামেই নহয় তাই মাক বৰ ধুনীয়াকৈ খেয়াল ৰাখে সময়মতে খোৱা লোৱা কৰে তাইৰ মাৰ প্ৰতি মৰমো যিমান আছে আদৰ সন্মানো সিমান কৰে গতিকে এইখন ঘৰৰ বোৱাৰী হ'লে পাহিয়েই হ'ব মই আৰু বেলেগকৈ ছোৱালী চোৱাৰ প্ৰয়োজন নাই মই কথাখিনি মাক কৈয়ে দিব লাগিব বাবা অকলে অকলে ৰুমত সোমাই কি শুনাই আছানো কাৰোবাৰ লগত ফোনত কথা পাতি আছা নেকি নাই নাই মা মই ফোনত কাৰো লগত কথা পতা নাই মই নিজেহে কিবা এটা ভাবি আছোঁ বাৰু কোৱাচোন কিবা কথা আছিল নেকি কথাটো আছিলে আজি তুমি বন্দিতাহঁতৰ ঘৰলৈ যাম বুলি ক'লত এখন কৰিলা খবৰ দিয়াৰ পাছতো আকৌ নাযাওঁ বুলি খবৰ দিব লগা হৈছে মই আবেলি ওলাই যাওঁতে বন্দিতাক পাইছিলোঁ তাক মই ইতিমধ্যে কথা দিয়ে পঠিয়াইছোঁ যে কালিলৈ আমি যাম গতিকে কালিলৈ তুমি একো প্লেন নকৰিবা হা আমি কালিলৈ যামেই আৰু মা মোৰ বোধেৰে আৰু এনেকৈ ছোৱালী চাবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই মই এই ঘৰখন ধৰিব পৰাকৈ তোমাক মৰম চেনেহ কৰিব পৰাকৈ ছোৱালী এজনী বিচাৰি পাইছোঁ আৰু মই সিদ্ধান্তই কৰি পেলাইছোঁ যদি মই বিয়া পাতোঁ সেই ছোৱালীজনীকে বিয়া পাতিম তাইৰ বাহিৰে মই কাকোৱে বিয়া নাপাতোঁ কি তুমি এইবোৰ কি কথা কৈছা তুমি নিজে ছোৱালী বিয়া পাতিম বুলি সিদ্ধান্ত কৰিব পৰাকৈ ডাঙৰ হৈ গ'লানে আৰু ইমান এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ আগত তুমি মোক এবাৰো সোধা প্ৰয়োজন বোধ নকৰিলা বাৰু যে কি নহওক তুমি ক'ৰ ছোৱালী পচন্দ কৰিছা মোক কোৱাচোন তুমি অকল পচন্দ কৰিলে নহ'ব নহয় মোৰোতো পচন্দ অপচন্দৰ বুলি কথা আছে মা ছোৱালীজনী তুমি খুব ভালদৰে চিনি পোৱা মোতকৈ বেছিকৈ তুমিয়ে বুজি পোৱা মই বেলেগ কাৰো কথা কোৱা নাই মই পাহিৰ কথা কৈছোঁ মই যদি বিয়া কৰোঁ পাহিকেই কৰিম তাইহে এইখন ঘৰৰ উপযুক্ত বোৱাৰী হ'ব তুমি বলিয়া হ'লা নেকি কি কথা কৈছা এইবোৰ এইখন ঘৰত কাম কৰা ছোৱালীজনী আকৌ এইখন ঘৰৰে বোৱাৰী হ'ব মানুহৰ চিন্তাধাৰাৰো এটা সীমা থাকে তুমি এনেকুৱা চিন্তা কৰিব পাৰা নাই 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 এইটো কেতিয়াও হ'ব নোৱাৰে আৰে মোৰোতো সন্মানৰ কথা আছে মোৰ একমাত্ৰ ল'ৰাটোৰ বাবে মই এই ঘৰত কাম কৰা ছোৱালীজনীকহে বিয়া পাতিম নাই 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 পাহি মোৰ কেতিয়াও বোৱাৰী হ'ব নোৱাৰে তাইক মই কেতিয়াও বোৱাৰী কৰিব নোৱাৰোঁ আৰে তাই কি মিল আছে আমাৰ ঘৰৰ লগত নাই পঢ়া শুনা আছে নাই কিবা আছে তাইতো আনৰ ঘৰত কাম কৰা ছোৱালীহে নাই নাই তুমি এইটো কথা কেনেকৈ ভাবিব পাৰিলা ইমান খং নকৰিবা মা
লোকৰ ঘৰত কাম কৰা ছোৱালী হ'লেও দুখীয়া ঘৰৰ ছোৱালী হ'লেও তাইওতো মানুহে। তাই তোমাক যেনেকৈ মৰম সন্মান কৰে তেনেকৈ বেলেগ ছোৱালীয়ে কৰিব নোৱাৰে। মোৰ বিয়া পতাৰ একমাত্ৰ উদ্দেশ্য হৈছে তোমাক সুখত ৰখা। মই যদি বিয়া পতা ছোৱালীজনীয়ে তোমাক অত্যাচাৰ কৰে মই তেতিয়া নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। সেইবাবেহে মই পাহিক বিয়া পতাৰ কথা চিন্তা কৰিছোঁ। তুমি খং নকৰিবা, আৰু যদি তুমি মোক পাহিক বিয়া কৰিবলৈ নিদিয়া তেতিয়াহ'লে বেলেগ মই কাকোৱে বিয়া নকৰাওঁ। তুমি সঁচাকৈয়ে পাগল হ'লা অ'। মই তোমাৰ মুখৰ পৰা এনেকুৱা কথা কেতিয়াবা শুনিম বুলি সপোনতো ভবা নাছিলোঁ। মই জানিছিলোৱে এইজনীয়ে সময় সুবিধা মিলাই তোমাৰ লগত আড্ডা পিটি মনটো ভুলাই পেলালে। মই ইমানকৈ মানা কৰাৰ পাছতো তাই তোমাৰ ওচৰে পাজৰে থাকিবলৈ এৰি নিদিলে। এতিয়া তাই বিচৰাটোৱে হ'বলৈ গৈ আছে, কিন্তু এইটো মই কেতিয়াও হ'বলৈ নিদিওঁ। আৰু বাবা তুমি নিজেই ভাবা, তুমি যদি কাম কৰা ছোৱালীজনীক বিয়া কৰোৱা মই সমাজৰ আগত কি বুলি মুখ উলিয়াম? মই কাকো একো ক'ব নোৱাৰা হ'ম। নাই তুমি অন্ততঃ মোৰ সন্মানৰ কথা চিন্তা কৰি এই সিদ্ধান্তটো সলনি কৰা। লাগিলে তুমি বিয়া নকৰোৱাকৈ থাকা, তথাপিতো এজনী কাম কৰা ছোৱালীক মই তোমাক কেতিয়াও বিয়া পাতিবলৈ নিদিওঁ। মা, প্ৰথম কথা আনে কি ক'ব আনে কি নকয় সেইটো মোৰ লুকআউট নহয়, কাৰণ তুমি দুখত থাকিলে ওচৰ চুবুৰীয়া হয়তো ভালহে পাব। গতিকে মই ওচৰ চুবুৰীয়াৰ কথা মই ভবা নাই। মই তোমাৰ আৰু মোৰ কথা ভাবিছোঁ, আমাৰ সুখৰ কথা ভাবিছোঁ। সেইবাবে মই এনেকুৱা এটা সিদ্ধান্ত লৈছোঁ। তুমি এইবোৰ কি কথা কৈছা? মই বলিয়া হৈ যাম এতিয়া। তুমি এনেকুৱা এটা কৰিবা বুলি মই কেতিয়াও ভবা নাছিলোঁ। মই এক প্ৰকাৰে নন্দিতাৰ বায়েকৰ ছোৱালীক বিয়া পাতিম বুলি কথাই দিছিলোঁ। এতিয়া তোমাৰ বাবে মোৰ আৰু নন্দিতাৰ মাজত বন্ধুত্বই শেষ হৈ যাব। নাই মই এইটো ভুল কৰিব নোৱাৰোঁ। মই তোমাক কৈ দিলোঁ, প্ৰয়োজন হ'লে তুমি বিয়া নকৰাকৈ থাকা, কিন্তু তথাপিতো মই পাহিক এইখন ঘৰৰ বোৱাৰী হ'বলৈ নিদিওঁ। মই কৈ দিলোঁ। মা, খং নকৰিবা। সময়ৰ লগে লগে তুমিও কথাবোৰ বুজি পাবা। তেতিয়া তুমি জানিবা যে মই ভুল নাছিলোঁ। তুমি নিজে ভাবি চোৱাচোন, মই যেনিবা তোমালৈ ধনী ঘৰৰ ছোৱালী এজনীয়ে বিয়া পাতি বোৱাৰী কৰি আনিলোৱে। যদি ধনী ঘৰৰ ছোৱালীজনীয়ে তোমাক মানুহ বুলিয়েই নুপুছে, যদি তাই তোমাক সহায় কৰা বিপৰীতে তুমিহে তাইক সহায় কৰিবলগীয়া হয়, আনকি তোমাৰ বেমাৰ আজাৰ হ'লেও তাই মাত এষাৰ দিবলৈ বা খবৰ এটা কৰিবলৈও সময় নহয়, তেনেকুৱা ছোৱালী বোৱাৰী কৰি আনি জানো কিবা লাভ আছে? তাতোতকৈ ভাল দুখীয়া ঘৰৰ ছোৱালী এজনী বিয়া কৰোৱাই। মই উচিত কথাই কৈছোঁ মা, তুমি এবাৰ ভাবি চাবাচোন নিজানত। মই এই বিষয়ে একো ভাবিবলৈ নাই বাবা। সৰুতে দেউতাই এৰি গ'ল। মই কিমান কষ্টৰে তোমাক এই পৰ্যায় পোৱালোহি তুমি ভাবাচোন। অন্ততঃ মোৰ কথা ভাবি, মোৰ সন্মানৰ কথা ভাবি তুমি এই সিদ্ধান্তটো সলনি কৰা। আৰু যদিহে এই সিদ্ধান্ত সলনি কৰিব নোৱাৰা তেতিয়াহ'লে বিয়া পতাৰ আশা বাদ দিয়া, কাৰণ তুমি যদি ময়ো তোমাতকৈ যদি। হ'ব মা, এইবোৰ বিয়া বাৰুৰ চেপ্টাৰটো ইমানতে শেষ কৰা তেতিয়াহ'লে। এতিয়া যোৱা, মোৰ বৰ ভাগৰ লাগিছে। ভালকৈ দিবি শিক্ষা। এইজনী লোকৰ ঘৰত কাম কৰি তাই মালিকৰ ঘৰৰ মালিকনী হোৱাৰ সপোন দেখিছে। মই ইমানকৈ মানা কৰাৰ পাছতো তাই মোৰ ল'ৰাটোৰ পাছে পাছে ঘূৰিবলৈ নেৰিলে। ল'ৰাটোৰ পাছে পাছে ঘূৰি কথা পাতি ল'ৰাটোৰ মন মগজু শেষ কৰি পেলালে। সি এতিয়া কাম কৰা ছোৱালী এজনীক বিয়া পতা কথা চিন্তা কৰিব পৰা হ'ল। এইবোৰ নিশ্চয় এই পাহিৰেই ষড়যন্ত্ৰ। তাই ধনী ঘৰৰ বোৱাৰী হোৱাৰ আশাতে মোৰ ল'ৰাটোক ফুচুলাই পেলাইছে। আজি তোক মই এইখন ঘৰলৈ আহিব নোৱাৰা কৰি দিম। আজিৰ পৰা তই আমাৰ ঘৰত কামেই কৰিব নালাগে। মই ইয়াৰ পৰাই তাইক খেদি পঠাম। বাইদেউ, মই আহিলোঁ। কিয় আহিছ? আজিৰ পৰা তই এইখন ঘৰলৈ আহিব নালাগে। এইখন ঘৰত কাম কৰি ফলাই দিলি আৰু। মই যিটোলৈকে ভয় কৰি আছিলোঁ সেইটোৱে হ'ল। ইমান দিনে গাখীৰ খুৱাই মই সাপহে পুহিছিলোঁ। এইবোৰ আপুনি কি কৈছে বাইদেউ? মই আপোনাক কি কৰিলোঁ? হ'ব আৰু চালাকি কৰিব নালাগে। এতিয়া তাই একো নাজানেই মই কি কৰিলোঁ। ফুচুলাই মোৰ ল'ৰাৰ মূৰটো শেষ কৰি পেলালি। এতিয়া সি তোক বিয়া পাতি এইখন ঘৰৰ মালিকনী কৰাৰ সপোন দেখিছে, যিটো মই জীয়াই থকা অৱস্থাত কেতিয়াও হ'ব নোৱাৰে। গতিকে তই থাকিলে এইখন ঘৰৰ সকলো শেষ হৈ যাব। তই যা, দ্বিতীয় দিন আৰু এইখন ঘৰলৈ অহাটো চিন্তাই নকৰিবি, আৰু যিমান পাৰ মোৰ ল'ৰাৰ সন্মুখৰ পৰা আঁতৰি থাকিবি। মই কোনো কাৰণতে তোৰ দৰে এজনী কাম কৰা ছোৱালী এইখন ঘৰৰ বোৱাৰী হ'বলৈ দিব নোৱাৰোঁ। তই যা ইয়াৰ পৰা। বাইদেউ, সেইবোৰ আপুনি কি কৈছে মই একো নাজানো, কিন্তু এনেকৈ আপুনি মোক কামৰ পৰা খেদি নিদিব। ইমান বছৰে এইখন ঘৰত কাম কৰিহে মই চলি আছোঁ। এতিয়া আপুনি যদি কামলৈ আহিবলৈ মানা কৰি দিয়ে, মই ইমান ঘপকৰে কাম এটা ক'ত বিচাৰি পাম? আৰু মই কাম বিচাৰি নাপালে দেউতাৰ ঔষধ কেইটানো কেনেকৈ যোগাৰ কৰিম? গতিকে আপুনি মোক এইখন ঘৰৰ পৰা কামৰ পৰা খেদি নিদিব বাইদেউ। মই আপোনাৰ ভৰিত ধৰিছোঁ। ইমানখিনি কৰাৰ পাছত তই কেনেকৈ ভাবিলি তোক এইখন ঘৰত ৰাখিম বুলি? তোৰ কোনো চকু পানীয়ে মোৰ হৃদয় গলাব নোৱাৰে। মই যি সিদ্ধান্ত ল'লোঁ সেইটোৱে শেষ সিদ্ধান্ত। এইখন ঘৰত তোৰ আজিৰ পৰা কোনো কাম নাই। গতিকে তই যা ইয়াৰ পৰা। কিন্তু বাইদেউ, এবাৰতো মোৰ কথা ভাবক। বিশ্বাস কৰক, মই দাদাৰ লগত এই বিষয়ে একো কথাই আলোচনা কৰা নাই। আৰু দাদাই যে মোক বিয়া পতাৰ কথা কৈছে মই আপোনাৰ মুখৰ পৰাহে শুনিছোঁ। নহ'লে মই এই বিষয়ে একোৱেই নাজানো বাইদেউ। বিনা দুখত মোক ইমান শাস্তি নিদিব।
চুপ, একদম চুপ। মই ক'লো নহয় এইখন ঘৰত তই কাম কৰিবলৈ আহিব নালাগে। ঘৰৰ কাম কাজ ময়ে কৰিম, তই যা ইয়াৰ পৰা। একো নজনাৰ অভিনয় কৰিবলৈ আহে। এহেঁতৰ দৰে মানুহক আৰু মোৰ চিনিবলৈ বাকী নাই। কথা পাতি পাতি ল'ৰা লেটি পেটি গৈ গৈ ল'ৰাটো মূৰটো গৰম কৰি পেলালে। এতিয়া সি মতিভ্ৰম হৈ কাম কৰা ছোৱালীজনীকে বিয়া পতাৰ সপোন দেখিছে, যিটো মই কেতিয়াও হ'বলৈ নিদিওঁ। পাহি তুমি আহিছিলাহে মাত্ৰ, এতিয়া আকৌ ক'ত যাব ওলালা? মই ঘৰলৈ যাবলৈ আহিছোঁ। এইখন ঘৰত আৰু মই কেতিয়াও নাহোঁ। বাইদেৱে মোক কামলৈ আহিবলৈ মানা কৰি দিছে। কি? মায়ে তোমাক কামলৈ আহিবলৈ মানা কৰিছে? কিন্তু কিয়? এইবোৰ সকলো আপোনাৰ বাবে হৈছে। কি প্ৰয়োজন আছিল মোক বিয়া কৰিম বুলি ক'বলৈ? মই আপোনাক কোনোবা এদিন কৈছিলোঁ নেকি? নিজে নিজে আপুনি মোক বিয়া পতাৰ কথা বাইদেউৰ আগত কৈ এতিয়া মোৰ সকলো শেষ কৰিলে। এতিয়া মই ঘপক কৰা কাম এটা ক'ত বিচাৰি পাম? দেউতাক প্ৰয়োজনীয় ঔষধকেইটা এতিয়া মই সময়মতে যোগাৰ কৰি দিবলৈ নোৱাৰোঁ, একমাত্ৰ আপোনাৰ বাবে। কি প্ৰয়োজন আছিল মোৰ দৰে কাম কৰা ছোৱালী এজনী বিয়া কৰোৱাৰ কথা ক'বলৈ? তুমি নাকান্দিবাচোন। আৰু মইহে কৈছোঁ তোমাক বিয়া পতোৱাৰ কথা, কিন্তু তাত তোমাৰ কি দোষ? মায়ে এইদৰে তোমাক কামৰ পৰা আঁতৰাই দিব নোৱাৰে নহয়। ৰ'বা, মাৰ লগত মই কথা পাতিম। নালাগে, হ'ব। আপুনি বহুত কৰিলে মোৰ বাবে, আৰু একো কৰিব নালাগে। মোৰ বিষয়ে আৰু বাইদেউৰ লগত একো পাতিব নালাগে। মই যাওঁ। পাহি শুনাচোন, এই মাজনীও নহয়, কিয় বাৰু মিছাতে এনেই পাহিক এইদৰে ঘৰৰ পৰা উলিয়াই দিব লাগে? মইহে পাহিক বিয়া কৰোৱাৰ কথা কৈছিলোঁ, তাত পাহিৰ কি দোষ? মই মাৰ লগত এতিয়াই কথা পাতিম। কেনেবাকৈ যদি ই বেটাই কাম কৰা ছোৱালীজনীক লৈ আহে, মই বাৰু সমাজৰ আগত কি বুলি নাক উলিয়াম? আৰু বন্দিতাই বাৰু মোক কি বুলি ভাবিব? তাই বায়েকৰ ছোৱালীজনী বিয়া পাতিম বুলি এক প্ৰকাৰে মই কথাই দি দিছিলোঁ। এতিয়া সেইটোও নহ'ল। আৰু কেনেবাকৈ সি কাম কৰা ছোৱালীজনী যদি লৈ আহে, মোৰ বৰ ডাঙৰ প্ৰব্লেম হ'ব। মই কি বুলি মানুহক মুখ উলিয়াম বাৰু? নালাগে, তাক খেদি দি ভালেই কৰিলোঁ। এতিয়া ঘৰৰ কামবোৰ ময়ে কৰিম, আৰু তাকো মই ক'তো যাবলৈ নিদিওঁ। পাহিক দেখি থাকিলেহে তাই বিয়া পাতিবলৈ মন যাব। মই পাহিক সন্মুখলৈকে আহিবলৈ নিদিওঁ। মা, তুমি এইবোৰ কি কৰিলা? মইহে পাহিক বিয়া পাতিম বুলি কৈছিলোঁ, তাত পাহিৰ কি দোষ? তুমি যে তাইক এইদৰে কামৰ পৰা পঠিয়াই দিলা। আৰু কি কৰিব লাগে? চুকতে থাকি বুকতে কামোৰা মানুহক এইদৰে পঠিয়াই দিব লাগিব? তাই চলাহী কৰি কৰি ল'ৰাটো মূৰটো গৰম কৰিলে। এতিয়া মই তাইক কি এইখন ঘৰত কাম কৰিবলৈ ৰাখিম নেকি? নালাগে, কোনো আহি মোক সহায় কৰি দিব নালাগে। ঘৰৰ কামকেইটা মই নিজেই কৰিম। তুমি মিছাটোৱে পাহিক ভুল বুজিছা। তুমি বিশ্বাস কৰা নে নকৰা নাজানো, কিন্তু পাহিয়ে মোৰ লগত এই বিষয়ে একোৱে কথা পতা নাছিল। আনকি মই তোমাক এইবোৰ কথা যে কৈছোঁ তাই একো নাজানে। এতিয়া তুমি ক'লতহে তাই আচৰিত হৈ মোক খং কৰিছে। কিন্তু মই কৰা ভুলৰ শাস্তি তুমি পাহিক কিয় দিছা? এইবোৰ কৰিব নালাগিছিল। হ'ব, মই এইটো দিন দেখিবলৈকেহে জীয়াই আছিলোঁ নেকি? মোৰ ল'ৰাই এজনী কাম কৰা ছোৱালীজনীৰ বাবে মোৰ লগত তৰ্ক যুদ্ধত লিপ্ত হৈছে। মই এনেকুৱা এটা দিন দেখাৰ আগতে মৰি নগ'লোঁ কিয়? অকণমান মোক অকলশৰে থাকিবলৈ দিয়া, যোৱা ইয়াৰ পৰা। হ'ব, ইমান যদি অকলে থাকিবলৈ ইচ্ছা, থাকা অকলে। ময়ো যাওঁ। যেতিয়ালৈকে তুমি মোক নামাতা, ময়ো নাহোঁ। এইবোৰ কি হ'বলৈ গৈ আছে? ভগৱান, এজনী কাম কৰা ছোৱালীক মই কিদৰে মোৰ ঘৰৰ বোৱাৰী কৰিম? মোৰ কি সন্মান নাই? তাই আমাৰ ঘৰৰ বোৱাৰী হ'লে মই লগ সমনীয়াৰ আগত কেনেকৈ মুখ উলিয়াম? কোনো কাৰণতে মই ইমান দুখীয়া ঘৰৰ মানুহৰ লগত সম্পৰ্ক কৰিব নোৱাৰোঁ। মোৰ ঘিণ লাগে দুখীয়া মানুহলৈ। নালাগে, তাই আহিব নালাগে। গা বেয়া হ'লেও গোটেই ঘৰৰ কাম অকলে মই কৰিম। তাই মোক সহায় কৰি দিব নালাগে। তাইক এইখন ঘৰলৈ আহিবলৈ দিয়াৰ পৰাহে মোৰ এইবোৰ হৈছে। নালাগে। মোৰতো দেখোন বৰ ঘূৰাইছে। চকুকেইটা ঢুৱলি কুঁৱলি দেখিছোঁ। অকণমান শুয়ে দিওঁচোন, শুই দিলে ভাল পাম নিশ্চয়। ঘৰলৈ নাযাওঁ। যিখন ঘৰত মানুহৰ মৰমতকৈ ধনী দুখীয়াৰ হিচাপ বেছি হয়, সেইখন ঘৰত ময়ো নাথাকোঁ। সৰুৰ পৰাই মই এইবোৰ বেয়া পাওঁ। তাৰ পাছতো মায়ে মোৰ সন্মুখতে ধনী দুখীয়া ভেদভাৱ কৰে। ধনীবোৰহে কি মানুহ নেকি? দুখীয়া হ'লে মানুহ নহয়? দুখীয়া কি মানুহৰ ঘৰ বোৱাৰী হ'ব নোৱাৰে নেকি? পাহিৰ কি অভাৱ আছে যাৰ বাবে মায়ে পাহিক ইমান ঘিণ কৰে? মই বিয়া পাতিলে পাহিকেই পাতিম। পাহিৰ বাহিৰে মই কাকোৱে বিয়া নাপাতোঁ। কিয় নাজানো, তাইক প্ৰথম দেখা দিনাৰ পৰাই মোৰ তাইক কিবা এটা ভাল লাগিছিল, আৰু এই ভাল লগাই কেতিয়া প্ৰেমলৈ ৰূপান্তৰিত হ'ল মই নিজেই নাজানো। মই পাহিকেই বিয়া পাতিম। ৰাহুল, তই ইয়াত কি কৰিছ? আৰু তোৰ ঘৰত কি হৈ আছে তই জাননে? নাজানো মোৰ ঘৰত কি হৈ আছে, আৰু জনাৰো প্ৰয়োজন নাই। কিন্তু তই এনেকৈ কিয় সুধিলি? আৰে বাবা, মই তোক বিচাৰি তহঁতৰ ঘৰলৈ গৈছিলোঁ। ঘৰৰ দুৱাৰ সকলো খোলা দেখি
ভিতৰলৈ সোমাই গৈ দেখিছোঁ খুৰী বিচনা এখনৰ চুকতে পৰি আছে। এতিয়া ব'ল সোনকালে খুৰীক মেডিকেললৈ নিব লাগিব। কি মা কি হৈছে? বলচোন বল ঘৰলৈ বল। কিবা হ'ল মাৰ গ্ৰুপৰ ব্লাড মই ক'ত বিচাৰি পাম? ব্লাড বেংকতো মাৰ গ্ৰুপৰ ব্লাড ক'তোৱে পোৱা নাই। ইফালে ইমান দিনৰ পৰা মাক বান্ধৱী চেলাই থকা প্ৰতিগৰাকীলৈ ফোন কৰিছোঁ। যেতিয়াই মোৰ অসুবিধাটোৰ কথা গম পাই সকলোৱে ফোন কাটি দিছে। ইফালে ডাক্তৰেও কৈছে সোনকালে ব্লাড যোগাৰ দিব লাগে। হে ভগৱান, কিবা এটা উপায় দিয়া। মই এতিয়া ক'ত পাম এতিয়া মই? দাদা, ব্লাড পাইছেনে ক'ৰবাত? নাই বাইদেউ, ব্লাড দেখোন ক'তোৱে খবৰ কৰি পোৱা নাই। সকলোকে খবৰ কৰিছোঁ, সকলোৱে কেৱল নাই বুলিয়ে কৈছে। এনেকৈ সময় গৈ থাকিলে শেষত পেচেণ্ট বচাবলৈ কিন্তু অসুবিধা হ'ব। যিমান পাৰে সোনকালে ব্লাডৰ যোগাৰ কৰক। মই সকলোতে চেষ্টা কৰিছোঁ, কিন্তু কাৰো পৰাই ব্লাড পোৱা নাই। মই এতিয়া কি কৰিম? কোনে দিব ব্লাড? মই দিম ব্লাড। পাহি তুমি? অঁ দাদা, মই জানো বাইদেউ আৰু মোৰ ব্লাড গ্ৰুপ একেই, গতিকে মই বাইদেউক ব্লাড দিম। ডাক্তৰ বলক, ক'ত দিব লাগে? আহক তেতিয়া সোনকালে আহক, এনেই বহুতখিনি লেট হৈছে। আহক। ঠিক হ'বনে? এতিয়া আৰু চিন্তা কৰিব নালাগে। এতিয়া মা সম্পূৰ্ণ বিপদমুক্ত। আমি আবেলিলৈ ৰিলিজে কৰি দিম। আপোনালোকে লৈ যাব পাৰিব ঘৰলৈ, আৰু ঘৰত ৰাখি সময়মতে ঔষধ পাতি খুৱাই ভালদৰে যত্ন ল'লে মা সোনকালে সুস্থ হৈ উঠিব। আৰু এটা কথা মন কৰিব, মাৰ লগত সকলো সময়তে থকা এগৰাকী মহিলা যোগাৰ কৰিব, যাতে মাক অকণমানো কষ্ট হ'বলৈ নাপায় আৰু সময়মতে সকলোখিনি খুৱাব পাৰে। সেই তেনেকুৱা মানুহ এজনী গোটাই ল'ব পাৰিলে আপোনালোকৰ মা সোনকালে সম্পূৰ্ণ সুস্থ হৈ উঠিব। বাৰু আপুনি মোৰ ওচৰলৈ আহিবচোন, কেইটামান মেডিচিন লিখিব লগা আছে। আপোনাক বহুত ধন্যবাদ। আপুনি মোৰ মাক নতুন জীৱন দান দিলে। ধন্যবাদ মোক নহয়, ধন্যবাদ দিবলৈ মন আছে যদি পাহিক দিয়া। সেই সময়ত যদি পাহিয়ে ব্লাড দিবলৈ আগবাঢ়ি নাহিলে হয়, আজি এনেকৈ তোমালোকে মাৰ লগত কথা পাতি থাকিবলৈ নাপালাহেঁতেন। এই সকলোবোৰৰ বাবে তোমালোকে পাহিকহে ধন্যবাদ দিব লাগে। মই ডক্তৰ হিচাপে যিখিনি কৰ্তব্য সেইখিনিহে কৰিছোঁ মাত্ৰ। বাৰু মই কেবিনতে থাকিম, আহিলেই হ'ব। মই মেডিচিন অলপ লিখি থ'ম, লৈ যাব। পাহি, তোমাক মই কি বুলি যে ধন্যবাদ দিম ভাষাই বিচাৰি পোৱা নাই। যিমান ধন্যবাদ দিলেও মই তোমাৰ ওচৰত সদায় ঋণী হৈ থাকিম। তোমাক মায়ে ইমানখিনি বেয়া ব্যৱহাৰ কৰাৰ পাছতো তুমি মাৰ বিপদ শুনি দৌৰি আহি নিজেই তেজ দিলাহি। আৰু আনফালে মায়ে যি সকল মানুহৰ লগত আত্মীয়তা চেলাই থাকে, একেলগে খোৱা লোৱা উঠা বহা কৰে, সেইসকলে বিপদৰ সময়ত বিপদৰ খবৰ পাই ফোনহে কাটি দিছিল। কোনো এজন আগবাঢ়ি নাহিলে অকণমান সহায় কৰিবলৈ। আজি এই বিপদৰ সময়ত তুমি সহায় নকৰা হ'লে মই মোৰ মাক হেৰুৱাই দিব লাগিলে হয়। পাহি, তই আছ হ'বলা? অঁ বাইদেউ, মই আছোঁ। মোক ক্ষমা কৰি দিব। আপুনি মানা কৰাৰ পাছতো আপোনাৰ এনেকুৱা এটা কথা শুনাৰ পাছত মই ধৈৰ্য ধৰি ঘৰত থাকিব নোৱাৰিলোঁ। সেয়ে মই ঢপলিয়াই আহিলোঁ। আপোনাৰ কথা উলংঘা কৰিলোঁ। মোক ক্ষমা কৰি দিব। তই আৰু সেইবোৰ কথা কৈ মোক লাজ নিদিবি অ'। মই বৰ লজ্জিত। যাক মই ইমান অত্যাচাৰ কৰিলোঁ, তাইহে মোৰ বিপদত আজি সহায় কৰিবলৈ আহিলে। আনফালে যাক মই নিজৰ বুলি আপোন বুলি মৰম আদৰেৰে কৰিছিলোঁ, সেই সকলোৱে মোৰ বিপদৰ সময়ত মোক এলাগী কৰিলে। আজি মোৰ ল'ৰাটো বিপদৰ সময়ত একমাত্ৰ তই কাষত থিয় দিলি। এই কথা মই কোনোদিন পাহৰিব নোৱাৰোঁ। আৰু তোৰ তেজ মোৰ গাত সোমোৱাৰ বাবেহে মই নতুন জীৱন পাইছোঁ। তই মোক ক্ষমা কৰি দিবি। আৰু শুন, ডাক্তৰণী বাইদেৱে কৈছে নহয়, এতিয়াৰ পৰা মোৰ লগত এজনী মানুহ লাগিব, আৰু সেই মানুহজনী আন কোনো নহয়, তয়ে মোৰ লগত থাকিব লাগিব। কিন্তু এটাই পাৰ্থক্য হ'ব, আগতে তই কাম কৰা ছোৱালী হিচাপে মোৰ লগত আছিলি, এতিয়া তই কাম কৰা ছোৱালী হিচাপে নহয়, মোৰ বোৱাৰী হিচাপে মোৰ লগত থাকিবি। কি মা? তাৰমানে তুমি মোৰ প্ৰস্তাৱটো সন্মতি জনাইছা? তুমি পাহিক বোৱাৰী হিচাপে মানি ল'বা মা? অঁ বাবা, মই তোমাৰ প্ৰস্তাৱটোক সন্মান জনাইছোঁ আৰু সন্মতি দিছোঁ। এতিয়াৰ পৰা পাহি কেৱল মোৰ বোৱাৰীয়ে নহয়, তাই মোৰ ছোৱালীও। মোৰ ছোৱালী নাই নহয়, এতিয়াৰ পৰা পাহিয়ে মোৰ ছোৱালী। মই ইয়াৰ পৰা গৈ অকণমান সুস্থ হ'লে পাহি দেউতাকৰ লগত কথা পাতি ভাল দিন বাৰ এটা চাই তহঁতৰ বিয়াখন পাতি দিম, আৰু তাৰ পাছত আমি সকলো আনন্দ ফূৰ্তিৰে থাকিম। মা, তোমাৰ যে মনটো সলনি হ'ল, তুমি যে বুজি পালা, ইয়াতকৈ আৰু মোৰ বাবে সুখৰ খবৰ একো হ'ব নোৱাৰে। পাহি, দেখিলা, মায়ে মোৰ কথা বুজি পালে। আৰু তোমাকো ইমান দিনে মই কোৱাই নাছিলোঁ। পাহি, মই তোমাক বিয়া কৰাব বিচাৰোঁ। তুমি মোৰ লগত বিয়া হ'বানে? মইনো কি সন্মতি দিম? বাইদেৱে ইতিমধ্যে মানি লৈছে। মোৰো দেউতা আছে। মোৰ দেউতায়ো যদি মানি লয়, তেনেহ'লে মোৰ ক'ব লগা একো নাই।
হ'ব পাহি, তোৰ দেউতাৰ লগত কথা পতাৰ দায়িত্ব মোৰ। এতিয়া আহচোন মোৰ ওচৰলৈ আহ, আৰু আজিৰ পৰা তই মোক বাইদেউ বুলি নহয় মা বুলি মাতিবি। ঐ মাতচোন এবাৰ মা বুলি, তোৰ মুখেৰে মা বুলি শুনিবলৈ বৰ মন গৈছে। হ'ব মা, এতিয়া আমি সোনকালে ইয়াৰ পৰা আজৰি হৈ ঘৰলৈ যাব লাগে। বাবা তই যা, ডাক্তৰে মাতিছিল নহয়, ক'ত কি কৰিব লাগে কৰগৈ। সোনকালে ঘৰলৈ যাব লাগে, তহঁতৰ বিয়াৰ বাবেও বহুত কাম কৰিব লাগিব নহয়। আৰু তহঁতৰ বিয়াখন মই থুলমূলকৈ নাপাতো, বহুত ডাঙৰকৈ পাতিম। সকলোৱে আমাৰ বিয়াখন চাই প্ৰশংসা কৰিব লাগিব। গতিকে বিয়াখন বুলিলেতো বিয়া নহয়, বহুত কাম কৰিবলগীয়া থাকে। আৰু পাহিৰ দেউতাকৰ লগতো পাতিব লগা কথা আছে মোৰ। গতিকে যা, সোনকালে ডাক্তৰণী বাইদেউৰ লগত কথা পাতি ইয়াৰ পৰা যোৱাৰ ব্যৱস্থা কৰ। হ'ব মা, তোমালোক দুজনী ৰখা, মই এতিয়া গৈ ডক্টৰৰ ওচৰত কথা পাতি আহোঁগৈ। বন্ধু বান্ধৱীসকল, মই সঁচাকৈয়ে ভুল আছিলোঁ। মই মানুহৰ মৰম চেনেহ টকা পইচাৰে জুখিব বিচাৰিছিলোঁ, কিন্তু মই শেষত বুজি পালোঁ। আৰু সেইবাবে মোৰ ল'ৰাৰ সিদ্ধান্তক সন্মান সহকাৰে সন্মতি জনাই মোৰ ল'ৰা আৰু পাহিৰ বিয়াৰ সন্মতি দিলোঁ। মোৰ সিদ্ধান্তটো প্ৰকৃততে শুদ্ধ হয়নে কমেণ্ট কৰি জনাব। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ। যদি ভাল পালে লাইক কমেণ্ট কৰাৰ উপৰিও শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাইছে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈকে পাবলৈ হ'লে নটিফিকেশ্যন বেলটো অল কৰি ল'ব। তেতিয়াহে মই দিয়া ভিডিঅ'খিনি আপোনালোকৰ মাজলৈ যাব। আকৌ এটি নতুন কাহিনীৰে নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। আপোনালোক সকলো ভালে থাকক, বাই।